নিউজ লেভৰ বিশেষ অনুষ্ঠান ৰিয়েল হিৰোজলৈ স্বাগতম মই সৈয়দ জাৰিৰ হুছেইন নিউজ লেভৰ আমি প্ৰতিটো অনুষ্ঠান খুব আন্তৰিকতাৰে কৰোঁ কিন্তু কেতবোৰ অনুষ্ঠান আছে য'ত আমাৰ আন্তৰিকতাৰ যি পৰিমাণ সামান্য ৰূপে বেছি হয় আৰু এই অনুষ্ঠান ৰিয়েল হিৰোজ বিগত 10টা বছৰত আমি বিভিন্ন অনুষ্ঠান যেতিয়া হাই স্কুল লিভিং চাৰ্টিফিকেট মেট্ৰিকৰ ফলাফল দিয়ে বা হায়াৰ ছেকেণ্ডেৰী ফলাফল দিয়ে তাৰ পিছত আমি কেতবোৰ অনুষ্ঠান কৰোঁ য'ত আমি বিভিন্ন অসমৰ ভিন্ন প্ৰান্তৰ পৰা ৰিয়েল হিৰোজ যি জীৱন যুদ্ধৰ সংগ্ৰামেৰে তেওঁলোকে কোনোবাই যদি 95, 96, 97% অতিক্ৰম কৰিছে কিন্তু তেওঁলোকৰ আঁৰত এটা কাহিনী থাকে আৰু আমি তেওঁলোকক সহায় কৰাৰ চেষ্টা কৰোঁ নিউজ লাইভৰ দৰ্শক আমাৰ শুভাকাংক্ষীসকলে এই অনুষ্ঠানৰ যোগেদি আজি প্ৰায় 500 গৰাকী ছাত্ৰ বিগত 10টা বছৰত তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকে সহায়ৰ হাত আগবঢ়াইছে আশীৰ্বাদ কৰিছে আৰু আমি আজি অসমৰ ভিন্ন প্ৰান্তত প্ৰায় 30 গৰাকীমান এনে ছাত্ৰ ছাত্ৰী আপোনাৰ সন্মুখলৈ আমি লৈ আহিছোঁ যে তেওঁলোকৰ যদি আপুনি জীৱন সংগ্ৰামৰ এই কাহিনীটো শুনে আপোনালোকৰ মই ভাবোঁ অকল অনুপ্ৰাণিতই নহয় লগতে আপোনালোকক এটা জীয়াই থকাৰ আপোনালোকক এটা অনুপ্ৰেৰণা যোগাব আৰু তেওঁলোকে আমাৰ ভৱিষ্যত তেওঁলোকক লাগে মাথো আপোনালোকৰ আশীৰ্বাদ মই কথা বেছিকৈ নকওঁ মই চিনাকি কৰি দিব বিচাৰিছোঁ মোৰ ষ্টুডিঅ'ত মই এইফালৰ পৰা যদি মই আহিব বিচাৰোঁ মই যদি ক্ল'জ ফ্ৰেম এটা পাওঁ জয়দীপ পল তেওঁ গোটেইকেইটা আটাইকেইটা ছাবজেক্টতে লেটাৰ মাৰ্ক পাইছে 89.4%। তেওঁ নগৰবেৰাৰ পৰা আহিছে তেওঁ পিতৃ তামোল পাণৰ দোকান আছে খনীন্দ্ৰ ডেকা তেওঁ আহিছে বাইহাটাৰ পৰা 96.5%। বাইহাটাৰ পৰা আহিছে তেওঁৰ পিতৃ এগৰাকী খেতিয়ক হিতুল ৰয় 90%। তেওঁ নগৰবেৰা ওচৰৰ চিমলিতলিৰ পৰা আহিছে হাইস্কুলৰ পৰা পাছ কৰিছে তেওঁৰ পিতৃ শাক পাচলিৰ ব্যৱসায় কৰে গুৱাহাটী বেলতলাৰ গকুল শৰ্মা 91.83%। তেওঁ দক্ষিণ বেলতলা ইংৰাজী বিদ্যালয়ৰ পৰা পাছ কৰিছে তেওঁ ফুটপাথত তেওঁ কাপোৰৰ দোকান তেওঁ নিজেও চলায় তেওঁৰ পিতৃকো সহায় কৰে ফুটপাথত কাপোৰৰ ব্যৱসায় কৰে পঢ়িছে গোৱালপাৰাৰ পৰা আহিছে কৰ্ণ দাস 93%। কৰ্ণ দাস তেওঁৰ পিতৃ দিন হাজিৰা কৰে বিকিৰাজ মহন্ত 90% মঠঘৰীয়া গুৱাহাটীৰ পৰা তেওঁৰ পিতৃ এগৰাকী কাঠৰ কাম কৰে ৰং মিস্ত্ৰী পেইণ্টাৰ আৰু মোৰ লগত অসমৰ ভিন্ন প্ৰান্তত মোৰ সতীৰ্থ সাংবাদিকসকল আছে ডিমৌত আছে মোৰ সতীৰ্থ সাংবাদিক শেখৰ জ্যোতি দেৱাৰী আৰু শেখৰ জ্যোতিৰ লগত মই যিমান দূৰ জানিছোঁ 8th পজিশ্যন পাইছে গুঞ্জনন বৰুৱা 97.5% আৰু তেওঁৰ পিতৃয়ে তামোল পাণৰ দোকান দিয়ে আৰু মোৰ লগত আছে সিদ্ধাৰ্থ আছে ৰঙিয়াত আৰু ৰঙিয়াতো কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আছে পিংকুৰাজ মহন্ত আছে 91.8% পাইছে পিংকুৰাজ তেওঁৰ পিতৃ এগৰাকী খেতিয়ক তীৰ্থ ডেকা 89.5%। তেওঁৰ পিতৃ এগৰাকী পাচলি বেপাৰী ৰীণা হৰিজান 86%। তেওঁৰ পিতৃ এগৰাকী কাঠৰ মিস্ত্ৰী ভনিতা কলিতা 84%। পিতৃ দিন হাজিৰা কৰে উপমা ৰাজবংশী 80%। তেওঁৰো পিতৃ দিন হাজিৰা কৰে আৰু বিভিন্ন প্ৰান্তত আমি কিছু সময়ৰ পিছতে যাবলৈ চেষ্টা কৰিম প্ৰথমতে মই যদি ডিমৌলৈ যাব বিচাৰিম ডিমৌৰ লগত আছে মোৰ সতীৰ্থ সাংবাদিক শেখৰ আৰু শেখৰৰ লগত আছে গুঞ্জনন মই প্ৰথমতে আটাইকে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ নিউজ লাইভৰ দৰ্শকৰ হৈ অসমবাসীৰ হৈ গুঞ্জনন শেখৰৰ ওচৰৰ পৰা জানিব বিচাৰিম গুঞ্জনে কেনেকুৱা নম্বৰ পাইছে কোনকেইটা ছাবজেক্টত কিমান নম্বৰ পাইছে তেওঁৰ পৰিয়ালৰ বিষয়ে কি পৰিকল্পনা আছে হয় জাৰিৰ মই উপস্থিত আছোঁ ডিমৌৰ আছোঁ দেখুৱাই আছে কেমেৰাৰ পাছনে গণেশে দেখুৱাই আছে মই পোনপটীয়াকৈ গুঞ্জনৰ ওচৰলৈ যাম কি নামটো কি তোমাৰ মোৰ নাম গুঞ্জনন বৰুৱা তুমি এতিয়া কিমান পজিশ্যন পাইছা মই 8ম স্থান পাইছোঁ
এতিয়া তুমি কি বিষয় তোমাৰ বিষয়খিনি ওপৰত কোৱা মই ইংৰাজী বিষয়ত 94 নম্বৰ লাভ কৰিছোঁ, সমাজ বিজ্ঞানত 96, অসমীয়াত 96, বাকী গণিত, উচ্চ গণিত আৰু বিজ্ঞান বিষয়ত 100 নম্বৰ লাভ কৰিছোঁ। তোমাৰ এতিয়া পৰিয়ালৰ খুব দুৰৱস্থা, আৰ্থিক দুৰৱস্থা, হয়। খুব কষ্টত তুমি পঢ়িছিলা, অধ্যয়ন কৰিছিলা, এতিয়া কি ক'বা এতিয়া এই সম্পৰ্কে? হয়, মা দেউতাই বহুত কষ্ট কৰি পঢ়ুৱাইছিল। যিখিনি কষ্ট হয় সেইখিনিতো স্বীকাৰ কৰিবই লাগিব। যথেষ্টখিনি কষ্ট হৈছিল, তথাপি কষ্টৰ মাজেৰে পঢ়িছিলোঁ আৰু। কি কৰে পাপাই- পিতৃ মাতৃয়ে কি কৰে? জানেই, এই ক্ষুদ্ৰ ব্যৱসায়ৰে পৰিয়ালটো চলাই। দেউতাই কি কৰে তোমাৰ? পাপাই পাণ ব্যৱসায় কৰে। পাণৰ ব্যৱসায় হয়। আৰু আৰু খেতি কৰে। খেতি কৰে। হয়, তেওঁ পাণৰ ব্যৱসায় কৰে। মই পিতৃৰ ওচৰলৈ গৈছোঁ। আপুনি কি ব্যৱসায় কৰে? মই ক্ষুদ্ৰ পাণ ব্যৱসায়ী। ক্ষুদ্ৰ পাণ ব্যৱসায়ী। আপুনি পৰিয়ালটো চলাব পাৰিছে এনেদৰে? পৰিয়াল চলোৱাত কষ্ট যথেষ্ট হয়, তাৰ মাজতে চলাই আছোঁ যেনে তেনে। এতিয়া ইয়াত এডমিশ্যন দিয়াৰ ক্ষেত্ৰত আপোনাৰ অসুবিধা হ'ব? এডমিশ্যন দিয়াৰ ক্ষেত্ৰত অলপ সমস্যা হ'ব। কি পঢ়াৰ এতিয়া ইচ্ছা তুমি কৰিছে? পিছত পৰিকল্পনা কি আছে? কিহত পঢ়িম? মই বৰ্তমান বিজ্ঞান শাখাত নগাঁও ৰামানুজন জুনিয়ৰ কলেজত অধ্যয়ন কৰিব বিচাৰোঁ। কিন্তু তোমাৰ পৰিয়ালৰ সামৰ্থ্য আছেনে পঢ়াবৰ কাৰণে? হয়, ঠিক পৰিয়ালে হয়তো এইখিনি দিয়াৰ ক্ষেত্ৰত সফল নহ'ব, কিন্তু এই ক্ষেত্ৰত ৰামানুজন জুনিয়ৰ কলেজৰ অধ্যক্ষ দিলীপ ছাৰ এই ক্ষেত্ৰত আগুৱাই আহিছে। সেইটো এটা ভাল খবৰ। মই ক'লোৱেহেঁতেন যে ৰামানুজনত পঢ়িব বিচাৰিছোঁ যদি ৰামানুজনৰ মেনেজমেণ্টে এই ছাত্ৰজনক বিনামূলীয়াভাৱে পঢ়ুৱাওক বুলি আমি ক'বলৈ বিচাৰোঁতে এই গুঞ্জননে কৈছে যে ৰামানুজনে, আমি এইটোৱে আশা কৰিম যাতে ৰামানুজনে এই ছাত্ৰজনক, গুঞ্জননক 2 বছৰ এটলিষ্ট ফ্ৰী তেওঁলোকে তেওঁক পঢ়োৱাৰ দায়িত্ব যাতে লয় আৰু দায়িত্ব যাতে পালন কৰে, আৰু আমি সেইটোৱে কামনা কৰিম। আমাৰ নিউজ লাইভৰ দৰ্শকৰ প্ৰতি আবেদন যে আপোনালোকে আমাৰ কেইবাটাও নম্বৰ দিয়া আছে স্ক্ৰীনত, আপোনালোকে ফোন কৰিব পাৰে। ফোন কৰি পেলাই আমাৰ ইয়াত 2টা উপায় আছে। আপোনালোকে ডাইৰেক্টলি এজন ছাত্ৰক আপোনালোকে স্পনচৰ কৰিব পাৰে বা তেওঁৰ খৰচ কথা যোনটো আমি কওঁ যে আমি 2 বছৰৰ কোনোবাই যদি পঢ়ুৱাব বিচাৰে, নহ'লে যদি আপোনালোকে কিবা দিব বিচাৰে তেতিয়াহ'লে আমি পুল কৰি পেলাই গোটেই কালেক্ট কৰি পেলাই আমি ল'ৰা ছোৱালীখিনিৰ মাজত ভগাই দিয়াৰ আমি যোৱাবাৰো তেনেকৈ কৰিছিলোঁ। চ' যেনেকৈ আপোনালোকে পাৰে, কিন্তু আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ সহায়ৰ খুব প্ৰয়োজন। মই আকৌ কৈছোঁ, এই অনুষ্ঠান নহয়, এইটো এটা আমাৰ আন্দোলন আৰু খুব আন্তৰিকতাৰে কৰোঁ। আৰু এই 30গৰাকী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অসমবাসী নিউজ লাইভৰ দৰ্শকৰ ওপৰত আজি বহুত নিৰ্ভৰ কৰি আছে। চ' শেখৰ, মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিম যাতে গুঞ্জননে ৰামানুজনত পঢ়ি তেওঁ যি ভৱিষ্যত পৰিকল্পনা কৰিছে সেই পৰিকল্পনাত তেওঁ যাতে সফল হয়, এজন ভাল ব্যক্তি যাতে হ'ব পাৰে। শেখৰ, আপোনাক ধন্যবাদ জনাইছোঁ। ঠিক আছে, মই সিদ্ধাৰ্থৰ ওচৰলৈ যোৱাৰ আগতে মই আহিছোঁ জয়দীপ। জয়দীপ কোন স্কুলৰ পৰা আপুনি পাছ কৰিছে? আদৰ্শ বিদ্যালয় দুকচিৰ পৰা। কোন বুলি ক'লে? আদৰ্শ বিদ্যালয় দুকচি। আচ্ছা, 89.4%। গোটেইকেইটা ছাবজেক্টতে লেটাৰ মাৰ্ক। অঁ। আৰু দেউতাই কি কৰে? দেউতাই এটা সৰু পাণ দোকান কৰে। পাণ দোকান কৰে। আৰু কেনেকুৱা ধৰণৰ কষ্ট কেনেকুৱা আছিলে? গোটেই পঢ়াৰ যোনটো যাত্ৰা আছিলে কেনেকুৱা ধৰণৰ? টিউশ্যন বা কিবা বেলেগ কিতাপ, সেইবিলাকৰ কিবা সুবিধা অসুবিধা কি? প্ৰথমতে মই ক'ব বিচাৰোঁ, মোৰ দেউতাকে মোৰ কাৰণে বহুত কৰিছে। এখন পাণ দোকানেৰে আমি 4টা ভাই ভনী পঢ়ি আছোঁ। এখন পাণ দোকানেৰে কেনেকৈ যে চলাই আছে দেউতাকে, মানে ক'ব নোৱাৰোঁ। কেতিয়াবা মোৰ ঘৰত মানে মাটিৰ বাচন গড়িও মানে বেছি কিনে পইচা জগাব লাগে। আৰু দেউতাকেও, মাকৰো অসুখ, আইতাৰো অসুখ, মানে পইচাৰ কাৰণে, মানে আৰ্থিক সাহায্যৰ কাৰণে মানে চিকিৎসা কৰিব পৰা নাই। এনেকুৱা অৱস্থা হৈছে যে মই মনৰ মানে দুখবোৰ প্ৰকাশ কৰিব পৰা নাই। এতিয়া কি পঢ়াৰ ইচ্ছা জয়দীপৰ? মোৰ ইচ্ছা আছিল ছায়েন্স পঢ়ি মই এজন ডাক্তৰ হ'ব বিচাৰিছোঁ, কিন্তু মোৰ আৰ্থিক অৱস্থাৰ কাৰণে মোৰ বোধহয় নহ'ব কিজানি। কিয় নহ'ব? হ'ব। কাৰণ আমাৰ এটা বিশ্বাস আছে যে আমাৰ যেতিয়া নিউজ লাইভত আমি এই অনুষ্ঠান কৰোঁ, এজনো ছাত্ৰ ছাত্ৰীয়ে নিৰাশ হৈ পেলাই এই ষ্টুডিঅ'ৰ পৰা নাযায়। চ' মই সেইটো নিউজ লাইভৰ প্ৰতিগৰাকী দৰ্শকক আহ্বান যাতে আপোনালোকে এই ছাত্ৰ ছাত্ৰী বিভিন্ন প্ৰান্তত থাকিব, আপোনালোকৰ কিন্তু আশীৰ্বাদ, আপোনালোকৰ মৰম প্ৰয়োজন এই ছাত্ৰ ছাত্ৰী। আপোনালোকে নিজৰ শুনিছে এটা লাইভ অনুষ্ঠানত এই ছাত্ৰগৰাকীয়ে কেনেকৈ কৈ আছে যে তেওঁ আৰু পঢ়িব নোৱাৰিব নেকি। আমি আশা কৰিম নিশ্চিতভাৱে
আপুনি যি ডক্টৰ হ'ম বুলি কৈছে চিকিৎসক হ'ম বুলি কৈছে আপোনাৰ সপোন পূৰা হ'ব আমাৰ বিশ্বাস খনীন্দ্ৰ ডেকা 96 পইণ্ট কিবা ক'ব বিচাৰিছে আমি যি ঘৰত থাকোঁ সেই ঘৰতে ৰন্ধা বঢ়া কৰা হয় আৰু সেই ঘৰৰ চালি নাই মানে চালি ফুটা আছে মানে বৰষুণ পৰিলে আৰু মানে তাতে পঢ়িব নোৱাৰি এখন টেবুলতে আমি 4 ভাই ভনী পঢ়িব লাগে কেতিয়াবা মানে 4জন হ'লে মানে অসুবিধা হয় মানে পঢ়িব নোৱাৰোঁ আৰু কেতিয়াবা মানে পাণ দোকানতো দেউতাৰ কিবা কাম থাকিলে মানে পাণ দোকানতো আমি যাবলগীয়া হয় আৰু বৰষুণ যেতিয়া পৰে তেতিয়াতো পঢ়া নহয়ে ৰাতিও কেতিয়াবা বৰষুণ পৰিলে আমি মানে ঘৰত নাথাকি এক ঠাইত মানে যি অলপ ঠাই আছে সেইখিনিত মানে আশ্ৰয় ল'বলগীয়া হয় নহ'লে আমি বৰষুণত জিকিবলগীয়া হয় মানে মাক দেউতাকেতো এনেকৈ জিকে কিন্তু আমাক মানে দেউতাক আৰু মাকে জিকিব নিদিয়ে আৰু আইতাতো এনে অসুখে মানে আইতাকে আৰু কি কৰিব মানে একো নোৱাৰে বুজি পাইছোঁ এয়ে আমি কৈছোঁ যে জীৱন যুদ্ধৰ যি কাহিনী জয়দীপৰ মুখেৰে আপোনালোকে নিশ্চিতভাৱে শুনিছে 89.4% বাইহাটা চাৰিআলিৰ খনীন্দ্ৰ ডেকা 96.5% কিমান থাকিলে ষ্টেণ্ড কৰিবলৈ 5 নম্বৰ থাকিলে 5 নম্বৰ থাকিলে ষ্টেণ্ড কৰিবলৈ কোন স্কুলত পঢ়িছিলে আপুনি আদৰ্শ জাতীয় বিদ্যালয় বিদ্যা আৰু কেনেকুৱা পৰিয়ালত কোন কোন আছে পৰিয়ালত মোৰ মা দেউতা বাইদেউ আৰু আইতা আছে বা কি কৰে দেউতাই দেউতা সাধাৰণ খেতি কৰে এতিয়া কি পঢ়াৰ ইচ্ছা এতিয়া মোৰ প্ৰথমে সায়েন্স লয় তাৰপিছত ইঞ্জিনিয়াৰ হ'ব বিচাৰোঁ কিন্তু কোন 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 ক'ত পঢ়াৰ ইচ্ছা এতিয়া মোৰ গুৱাহাটীৰ কোনো উচ্চ শিক্ষানুষ্ঠানত পঢ়াৰ ইচ্ছা আছে কিন্তু তাৰ বাবে থকা খোৱাৰ মানে টকাৰ অভাৱো হ'ব পাৰে বা থাকিব লাগিব কোচিং কৰিব বিচাৰোঁ যদি মই অভিযন্তা এজন হ'ব বিচাৰোঁ গতিকে সেইসমূহ হয়তো টকা পইচাৰ অভাৱৰ পৰা মই বিৰত থাকিব লাগিব পাৰে তথাপিও আমি এইটোৱে আশা কৰিম যে তেওঁলোকৰ কাহিনী 96.5% মাত্ৰ 5 নম্বৰ থাকিলে ষ্টেণ্ড কৰিবলৈ আৰু এই ল'ৰাটোৱে এতিয়া ভাবি আছে যে মই পঢ়িব পাৰিম নে নোৱাৰিম মই গুৱাহাটীত এখন কলেজত মই আহিব পাৰিম নে নোৱাৰিম সেই কথাটো তেওঁৰ চিন্তা এতিয়া মনত হিতুল ৰয় 90% গোটেইকেইটা ছাবজেক্টত লেটাৰ পাইছে চিমলিতলা নগৰবেৰা ওচৰ ক'ত পঢ়িছিলে চিমলিতলা হাইস্কুল আৰু দেউতা মা কি কৰে দেউতাই এনে শাক পাচলিৰ খেতি কৰে মায়ে দেউতাক সহায় কৰি দিয়ে আৰু ঘৰৰ কাম বন কৰে এতিয়া কি পঢ়াৰ ইচ্ছা মই এতিয়া ছায়েন্সত পঢ়িম বুলি আশা কৰিছোঁ কিন্তু ছায়েন্সত পঢ়িবলৈ মানুহে শুনিছোঁ বহুত টকা পইচাৰ দৰকাৰ কিন্তু আমাৰ দেউতাই যিখিনি টকা পইচা উপাৰ্জন কৰে সেইখিনিতো চলাত মোৰ বহুত অসুবিধা হ'ব সেইকাৰণে মই ৰাইজৰ ওচৰত আবেদন জনাইছোঁ যাতে মোলৈ কিছু টকা পইচা যাতে যোগান ধৰে তাৰ বাবে মই ৰাইজক অনুৰোধ কৰিছোঁ গকুল শৰ্মা 91.83% গুৱাহাটীৰ বেলতলাৰ দক্ষিণ বেলতলা ইংৰাজী বিদ্যালয়ৰ কোন কোন আছে ঘৰত আৰু ঘৰত মই মোৰ দেউতা মা আৰু বাইদেউ আছিল দুজনী বিয়া হৈছিল দেউতাই কি কৰে দেউতাই আগতে আমি বেলতলা বজাৰত মানে কাপোৰ দোকান সৰু কাপোৰ দোকান এখন আছিল কিন্তু মেৰামতিৰ বাবে সেই দোকানখন ভাঙি দিলে তাৰপিছত আমি এতিয়া ফুটপাথতে মানে কাপোৰ দোকান কৰোঁ বৃহস্পতিবাৰ ৰবিবাৰ আৰু তুমিও মই নিজেও কৰোঁ তাতে নিজেও কৰা তাৰ মাজত কেনেকৈ পঢ়া শুনা কৰি পেলাই 91.83% পোৱাৰ কেনেকৈ কি আছিলে তাৰ আঁৰৰ বহুত কষ্ট হৈছে আগবেলা দোকান কৰি কেনে আগবেলা দোকান কৰি পিছবেলা অলপ পঢ়িছিলোঁ ঘৰত যাই কেনে দেউতাক মানে পিছবেলাটো বহাই দেউতাক অসুস্থ সম্পূৰ্ণৰূপে মানে নোৱাৰে ভৰি এক্সিডেণ্ট হৈ কেনে আঘাত পাইছে ভৰিত এতিয়া কি কৰাৰ ইচ্ছা এতিয়া মই কমাৰ্চ লাইনৰ উচ্চ শিক্ষা ল'ব বিচাৰোঁ কমাৰ্চ ক'ত পঢ়িম বুলি ভাবিছা ভাবিছোঁতো গুৱাহাটী কমাৰ্চ কলেজত এতিয়া চাওঁ আৰ্থৰ সমস্যা আছে নিশ্চিতভাৱে মই ভাবোঁ যে আমাৰ ফোন লাইনছ খোলা আছে দৰ্শকে ফোন কৰিব ক'ৰবাত নহয় ক'ৰবাত কিবা এটা ৰাস্তা ওলাব মই পুনৰবাৰ কৈছোঁ যে আমি বিগত 10 বছৰত আমি বহু অনুষ্ঠান কৰিছোঁ এনে আৰু প্ৰায় more than 99.99% যিসকল ছাত্ৰ ছাত্ৰী আমাৰ মাজলৈ আহে তেওঁলোকে কেতিয়াও নিৰাশ হৈ নাযায় ইতিমধ্যে এগৰাকী দৰ্শক আছে আপোনাৰ পৰিচয়টো দিব আৰু কি ক'ব বিচাৰে মোৰ নাম শ্ৰী ধ্ৰুৱজিৎ কলিতা হয় মই বামুণী মিডিয়ামত কৰোঁ হয় আমাৰ কিতাপৰ দোকান আছে পাণবজাৰত হয় এই জয়দেৱ ভাইটিটো যিটো ক'লে বেলেগৰ ঘৰত থাকি বা ষ্টিঙৰ চাৰিআলিত হয়
তেখেতৰ যিটো পঢ়াৰ মানে তেখেত আৰ্টছত লয় নে চায়েন্সত লয় কিতাপ লাগে সেইখিনি মই দি দিম যিটো ষ্ট্ৰীমত লয় তেখেতে যিটো ষ্ট্ৰীমত লয় ঠিক আছে আপোনাৰ মই আপোনাক ধন্যবাদ জনাইছোঁ আৰু জয়দীপৰ মোৰ প্ৰডিউচাৰ তপন অবন দেৱাশিষ আছে তেওঁলোকে আপোনাৰ নম্বৰটো নোট কৰিব আৰু জয়দীপৰ লগত যোগাযোগ কৰাই দিব জয়দীপে যোনটো ষ্ট্ৰীমতে লয় কিতাপখিনি দিয়াৰ আশ্বাস দিছে এটা ভাল খবৰ ভাল লাগিছে মনটো এতিয়া এটলিষ্ট গোটেই কিতাপখিনি দিব 2 বছৰৰ চ' এটলিষ্ট কিবা এটা ভাল খবৰ চ' নিশ্চিতভাৱে আহিব আমাৰ চবলৈকে আহিব এইবাৰ মই আহিছোঁ কৰ্ণ দাস 93% গোৱালপাৰা ক'ৰ পৰা আহিছা আপুনি ক'ৰ পৰা আহিছে আগিয়া গোৱালপাৰা কি স্কুলৰ নাম যোগেন্দ্ৰনাথ মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় আগিয়া আৰু কোন কোন আছে ঘৰত মোৰ মা আছে দেউতা আছে আৰু ভণ্টি আছে আৰু কি কৰে দেউতাই দেউতাই এনে দিন হাজিৰা কৰে কেনেকৈ পঢ়া শুনা কেনেকৈ কৰা হৈছিলে 93% পঢ়া শুনা মানে দেউতাই দিন হাজিৰা কৰে মাও আমাৰ ঘৰৰ ওচৰতে এখন ফৰেষ্ট অফিচ আছে আৰু তাতে দিন হাজিৰা কৰে আৰু মোক মানে ইমান কষ্ট দি পঢ়োৱা নাছিল কিন্তু মানে মা দেউতাকে হাজিৰা কৰি হ'লেও মোক ভাল কৰি পঢ়িব সময়টো দিছিল আৰু মই পঢ়িছিলোঁ আমাৰ 3 ফুটা আছিল ঘৰৰ পানী পৰিছিল তাৰপিছত টেষ্টৰ পিছত আমাৰ দেউতাই 3 বদলাই দিল ঘৰৰ তাৰপিছত এতিয়া অলপ ভালেই আছে ঘৰটো কিন্তু ৰিজাল্ট মই আশা কৰিছিলোঁ বহুত কিন্তু আশাৰ 93%টো কম নহয় হা এতিয়া কি পঢ়াৰ ইচ্ছা এতিয়া মই কলা শাখাত লৈ মই এজন ডাঙৰ প্ৰশাসনিক বিষয়া হ'বৰ মন এক্সেলেণ্ট ক'ত পঢ়িম বুলি ভাবিছা পঢ়াটো এতিয়া কোনো ঠিক হোৱা নাই মানে টকাৰ অভাৱত ক'ত যাম কি কৰিম নিশ্চিতভাৱে বাট যদি কোনোবাই যদি স্পন্সৰ কৰে কটন কলেজত পঢ়িবৰ কাৰণে তেতিয়া সুবিধা পালে যাম গোটেই বস্তুটো এতিয়া আনচাৰ্টেইন তাৰমানে নিশ্চিত নহয় গোটেই বস্তুটো ডিপেণ্ড কৰিব মই ক'ৰবাত স্পন্সৰশ্বিপ পাওঁ নেকি নহয় জানো সেইটোৱে কথা বিকিৰাজ মহন্ত গুৱাহাটী মঠঘৰীয়া 90% হয় কোন স্কুল কামৰূপ জাতীয় বিদ্যালয় কামৰূপ জাতীয় বিদ্যালয় আৰু দেউতা মা কি কৰে দেউতা ৰং মিস্ত্ৰী মা হাউচ ৱাইফ হয় মা ঘৰতে থাকে কিমান কষ্টৰে পঢ়া হৈছিলে কিমান কষ্টৰে পঢ়া হৈছিল মানে মই আমাৰ কামৰূপ জাতীয় বিদ্যালয় ক্লাছ 4 ৰ পৰাই পঢ়ি আছোঁ তেতিয়াৰ পৰা আপুনি চাব গ'লে মই ক্লাছ 4ত মাত্ৰ এজন ষ্টুডেণ্ট আছিলোঁ তেতিয়াৰ পৰাই মোক ছাৰ বাইদেউহঁতে বহুত গুৰুত্ব দি পঢ়ুৱাইছিল আৰু কিবা বুজি নাপালে বুজাই দিয়ে গতিকে শিক্ষাৰ ক্ষেত্ৰত মই সিমান অসুবিধা পোৱা নাই ইফালে ঘৰৰ ফালে চাব গ'লে দেউতাৰ যিখিনি ইনকাম হয় তাৰে প্ৰথম ইনকামখিনি মোৰ আৰু মোৰ এজনী ভণ্টি আছে সিহঁত আমাৰ পঢ়া পাতিত যায় তাৰপিছতহে আমাৰ ঘৰৰ খৰচ পাতি লৈ আহে গতিকে অলপ অসুবিধাৰ সন্মুখীন হৈছোঁ কিন্তু সেই হেঙাৰখিনি পাৰ হৈ আজি এইখিনি পাইছোঁ কি কৰাৰ ইচ্ছা এতিয়া মোৰ কলা শাখাত যাবলৈ ইচ্ছা তাৰপিছত মোৰ এমফিল কোৰ্চ কৰাৰ ইচ্ছা আছে এক্সেলেণ্ট এই সপোন লৈ ইয়াত আহিছে মই সিদ্ধাৰ্থৰ ওচৰলৈ যদি যাব বিচাৰোঁ এটা ফোন কল আছে দৰ্শকৰ ফোন কল আছে আপোনাৰ পৰিচয়টো দিব আৰু কি ক'ব বিচাৰে হেল্ল' হয় হেল্ল' হয় কৈ যাওক আচ্ছা মিষ্টাৰ জাৰি হুছেইন হয় আচ্ছা হেল্ল' হয় শুনি আছোঁ কৈ যাওক আচ্ছা among your panelists one is going to study in commerce কমাৰ্চত কোনে পঢ়িম বুলি কৈছিলে কমাৰ্চত হয় কওক গকুল শৰ্মা হয় কৈ যাওক আচ্ছা হেল্ল' হয় কৈ যাওক গকুল শৰ্মা পঢ়িব বিচাৰিছে কমাৰ্চ আচ্ছা can I talk to Gokul Sharma য়েছ আছে আপুনি কওক আচ্ছা yes please আচ্ছা Gokul Sharma আপুনি টিভিৰ ভলিউমটো কমাই লওক হেল্ল' হয় কৈ যাওক আপুনি কি ক'বলৈ আছে কৈ যাওক আচ্ছা Gokul Sharma happy and best wishes to you for further journey of your education life থেংক ইউ হেল্ল' হয় আপুনি কৈ যাওক আচ্ছা তুমি কমাৰ্চত ল'বা I am also commerce student I have educated from the Dorang College
হেল্ল'। আপুনি কি ক'বলৈ আছে কওক। আচ্ছা হেল্ল'। আচ্ছা ঠিক আছে, আমি তেওঁক যোগাযোগ কৰিম। আমি যিমান দূৰ মোৰ প্ৰডিউচাৰে কৈছে যে গকুল শৰ্মাক পঢ়োৱাৰ কথা তেওঁ কৈছে, আমি তেওঁৰ লগত তেওঁৰ নম্বৰ নিশ্চিতভাৱে আছে। আমি গকুলৰ লগত পিছত কথা পতাম, তেখেতক আমি কথা পাতাম। মই সিদ্ধাৰ্থৰ ওচৰলৈ যাব বিচাৰিছোঁ। ৰঙিয়াত আছে মোৰ সতীৰ্থ সাংবাদিক সিদ্ধাৰ্থ, আপোনাৰ লগত কোন কোন আছে আৰু তেওঁলোকক চিনাকি কৰাই দিব? হয় নিশ্চয়কৈ যে মোৰ সৈতে 5গৰাকীকৈ এই অঞ্চলটোৰ 5গৰাকীকৈ আচলতে উপজা মাটিৰ সোণ বুলি ক'লেও ভুল নহ'ব, তেনেকুৱা ছাত্ৰ ছাত্ৰী উপস্থিত আছে, যিয়ে সকলো বাধাক নেওচি আচলতে তেওঁলোকৰ যিটো গ'ল, যিটো লক্ষ্যত সেয়া উপনীত হ'বলৈ সক্ষম হৈছে। প্ৰথমে এয়া তীৰ্থ ডেকা, আৰু তীৰ্থ ডেকাই গণিতত সৰ্বোচ্চ নম্বৰ পাইছা সমগ্ৰ অসমৰ ভিতৰত। আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ কেনেকুৱা তোমাৰ পাৰ্চেণ্টেজ কিমান পাইছিলা আৰু কেনেধৰণে ভৱিষ্যতে? মই অসমৰ ভিতৰত সাধাৰণ গণিতত সৰ্বোচ্চ নম্বৰ লাভ কৰিছোঁ। মোৰ গড় নম্বৰ হৈছে 89.5। আৰু কেনেকুৱা আগন্তুক দিনত কি পঢ়াৰ ইচ্ছা? আৰ্টছ পঢ়াৰ ইচ্ছা আছে। ক'ত এডমিশ্যন ল'বা, কেনেকৈ আগবাঢ়িবা? মই ৰঙিয়া হাই ছেকেণ্ডেৰীত পঢ়িব ইচ্ছা কৰিছোঁ। আৰু কেনেকুৱা এই যিটো আচলতে মেট্ৰিকৰ দেওনা পাৰ হোৱাত আমি জানাত আৰ্থিকভাৱে কেনেধৰণে বাধাৰ সন্মুখীন হৈছিলা? কি কৰে পিতৃ মাতৃয়ে? মোৰ দেউতাই খেতি কৰে। কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছিল? পঢ়াৰ সময়ত মই যদিও দেউতাই খেতি কৰে, তথাপিও মই পঢ়াৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা নাছিলোঁ। নিজে পঢ়িছিলা যথেষ্ট। আৰু এগৰাকী ছাত্ৰ আছে পিংকুৰাজ মহন্ত। আমি দুখনকৈ বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে, গণিত আৰু বিজ্ঞান। কিমান মুঠ পাৰ্চেণ্টেজ কিমান পাইছিলা? মোৰ টোটেল পাৰ্চেণ্টেজ আছিল 91.83। আৰু কেনেকুৱা কি পঢ়াৰ ইচ্ছা ভৱিষ্যতে? মোৰ ভৱিষ্যতে বিজ্ঞান বিষয়ত এডমিশ্যন লোৱাৰ ইচ্ছা আছে, আৰু মই ৰঙিয়াত এডমিশ্যন ল'ম বুলি ভাবিছোঁ। আৰু কেনেকুৱা পঢ়াৰ ক্ষেত্ৰত কেনেধৰণে সমস্যাৰ সৃষ্টি হৈছিল বা কি হৈছিল? পঢ়াৰ ক্ষেত্ৰত আৰ্থিকভাৱে কিছু সমস্যাৰ সৃষ্টি হৈছিল। ওচৰ চুবুৰীয়াৰ পৰা কিছু অলপ হাল্লা টাইপ হৈছিল, আৰু আৰ্থিকভাৱে মোৰ লিখা পঢ়াৰ ক্ষেত্ৰত কাগজ কলমৰ কিছু অসুবিধা হৈছিল। আৰু ওচৰ চুবুৰীয়াৰ কওঁতেও তেতিয়া আকৌ ওচৰ চুবুৰীয়াই মোক সহায় কৰিছিল, বা ছাৰ বাইদেউসকলকো মই কৈছিলোঁ, তেতিয়া খুব সহায় কৰিছিল। লক্ষ্য কি হ'ম বুলি? মোৰ এজন পশু চিকিৎসক হোৱাৰ ইচ্ছা আছে। পশু চিকিৎসক হোৱাৰ ইচ্ছা। কেনেকুৱা ভৱিষ্যতে পশু চিকিৎসক হোৱাৰ ক্ষেত্ৰত আৰ্থিকভাৱে যিহেতু কিছু বাধাৰ থাকিব পাৰে? হয়, থাকিব পাৰে। গতিকে এইটো মই চৰকাৰৰ ফালৰ পৰা আবেদন কৰিছোঁ, যাতে মোৰ যিখিনি অসুবিধা হ'ব পাৰে বা কিছু হ'লেও সহায় কৰে যাতে, এইটোৱে আৰু ইচ্ছা। হয়, আৰু 3গৰাকী ছাত্ৰী আছে। 3গৰাকী ছাত্ৰী, প্ৰথমে এয়া ৰীনা, কেনেকুৱা পাৰ্চেণ্টেজ কিমান আৰু কেনেকৈ পঢ়িছিলা? নমস্কাৰ, মোৰ নাম শ্ৰী ৰীনা হৰিজন। মই বৰসপা হাইস্কুল তামোলপুৰৰ পৰা ডিষ্টিংশ্যন সহ পাছ কৰিছোঁ, মেট্ৰিক পৰীক্ষা পাছ কৰিছোঁ। মোৰ সৰ্বমুঠ নম্বৰ হৈছে 516, আৰু মই ভাবিছোঁ আৰ্টছ পঢ়িম বুলি ভাবিছোঁ। আৰু আমাৰ যিহেতু আমাৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়, তথাপি সেইবাবে মই ভাবিছিলোঁ ছায়েন্স ল'ম বুলি, কিন্তু এতিয়া মই অকণমান চিন্তা কৰি কেনে আৰ্টছ ল'ম বুলি ভাবিছোঁ। যদি কোনোৱে সহায় কৰে ছায়েন্স পঢ়াত, পঢ়িবানে? পঢ়িম বুলি ভাবিছোঁ। কি কৰে পিতৃয়ে? কি কৰে? তামোলপুৰ হাই ছেকেণ্ডেৰী স্কুলত। তোমাৰ দেউতাই কি কৰে? মোৰ দেউতাই সাধাৰণ মিস্ত্ৰী কাম কৰে। মিস্ত্ৰী কাম কৰে। ছায়েন্স পঢ়াৰ ইচ্ছা আছে, কিন্তু আৰ্থিকভাৱে কিছু পিছপৰা, সেইবাবে মই ভাবিছোঁ আৰ্টছ পঢ়িম বুলি ভাবিছোঁ। হয়, নিশ্চয়কৈ ছায়েন্স পঢ়াৰ ইচ্ছা, কিন্তু আৰ্থিক দৈন্যতাৰ বাবে আৰ্টছ পঢ়িবলৈ তেওঁ মন মেলিছে। আৰু এগৰাকী ছাত্ৰী আছে, কেনেধৰণে তোমাৰ নাম আৰু কিমান পাৰ্চেণ্টেজ? নমস্কাৰ, মোৰ নাম শ্ৰী উপমা ৰাজবংশী। মই বৰসপা হাইস্কুলৰ পৰা তামোলপুৰৰ পৰা এইবাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। মোৰ পাছ মাৰ্ক 480। মই ষ্টাৰ ডিভিজন পাইছোঁ আৰু 4খনত লেটাৰ পাইছোঁ। 4খনত লেটাৰ। দেউতাই কি কৰে? খেতি কৰে। কেনেকুৱা ভৱিষ্যতে কি পঢ়াৰ ইচ্ছা? আৰ্টছ পঢ়িম বুলি ভাবিছোঁ। ক'ত পঢ়িবা? হাই ছেকেণ্ডাৰী। দেউতাই কি কৰে? খেতি কৰে। কেনেকুৱা পঢ়াৰ ক্ষেত্ৰত অসুবিধা পাইছিলা?
পঢ়াৰ ক্ষেত্ৰত বিশেষ সুবিধা নাছিল আৰু ঘৰৰ আৰ্থিক অৱস্থা ভাল নহয় যেনেকৈ সেনেকৈ পঢ়িছোঁ আৰু কি হোৱাৰ ইচ্ছা ভৱিষ্যতে? শিক্ষয়িত্ৰী শিক্ষয়িত্ৰী হোৱাৰ ইচ্ছা। আৰু এগৰাকী ছাত্ৰী আছে ভনিতা, তোমাৰ কিমান পাৰ্চেণ্টেজ পাইছিলা ক'ৰ পৰা? নমস্কাৰ, মোৰ নাম শ্ৰী ভনিতা কলিতা। মই বৰসপা হাইস্কুলৰ তামোলপুৰ অঞ্চলৰ বাসিন্দা। মই এইবাৰ মেট্ৰিক পৰীক্ষাত 5খনত লেটাৰ পাই মুঠ 508 নম্বৰ লৈ ষ্টাৰ ডিভিজন লৈ পাছ কৰিছিলোঁ আৰু মোৰ পাৰ্চেণ্টেজ হৈছে 84.5। আৰু কি কৰে দেউতাই? কি কৰে? দেউতাই খেতি কৰে। মায়ে যিহেতু দেউতাই সম্পূৰ্ণ খৰচ বহন কৰিব নোৱাৰে, সেইবাবে মায়ে সেইবাবে অলপমান ঘৰৰে তাঁতশাল বৈ অলপ ঘৰৰ খৰচ চলায়। আৰু কেনেকুৱা ভৱিষ্যতে কি পঢ়িম বুলি ভাবিছা? ভৱিষ্যতে আৰ্টছ পঢ়িম বুলি ভাবিছিলোঁ, যদিও ছায়েন্স পঢ়ে সিমানখিনি খৰচ আমাৰ ঘৰৰ পৰা বহন কৰিব নোৱাৰে। ছায়েন্সত খৰচ বহন কৰিব নোৱাৰে কাৰণে আৰ্টছ পঢ়িম বুলি ভাবিছা? নহয়, ঘৰৰ আৰ্থিক অৱস্থা বহুত বেয়া। আৰু ভৱিষ্যতে এই তুমি যদি কোনোৱে সহায় কৰে বা আমি যদি তোমাক সহায়ৰ এটা দিওঁ তেতিয়াহ'লে তুমি ছায়েন্স পঢ়িব ইচ্ছা কৰিবা? নিশ্চয়। আৰু কেনেকুৱা ক'ত পঢ়াৰ ইচ্ছা আছে? আমাৰ তামোলপুৰৰ তাতে হাই ছেকেণ্ডাৰীত পঢ়িবলৈ ইচ্ছা। ভৱিষ্যতে কি? হয়, ধন্যবাদ জনাইছোঁ সিদ্ধাৰ্থ। এতিয়া বহুকেইগৰাকীয়ে কৈছে যে ছায়েন্স পঢ়াৰ ইচ্ছা আছে, কিন্তু আৰ্থিক অৱস্থা ভাল নোহোৱাৰ কাৰণে তেওঁলোকে হিউমেনিটিজ কলা শাখাত পঢ়িম বুলি কৈছে। চ' এনে ইমান ভাল নম্বৰ পাই ষ্টাৰ ডিষ্টিংশ্যন পোৱাৰ পিছতো যদি পঢ়িব নোৱাৰে, তাতকৈ দুখ লগা কথা হ'ব নোৱাৰে। আমাৰ লগত এগৰাকী কলাৰ আছে। আপোনাৰ পৰিচয় কি ক'ব বিচাৰে? আপোনাৰ টেলিভিশ্যন ছেটটো বন্ধ, অলপ ভলিউমটো কমাই লওক। সংযোগ বিচ্ছিন্ন হৈছে। ঠিক আছে, আমি আহিম, আমি আৰু বিভিন্ন প্ৰান্তলৈ যাবলৈ চেষ্টা কৰিম। আমালৈ ইতিমধ্যে আমি গম পাই আছোঁ যে বহু ফোন কলছ আহিছে, তেওঁলোকে আশ্বাস দিছে তেওঁলোকে যোগাযোগ কৰিব বিভিন্ন ছাত্ৰ ছাত্ৰীক। আমি ডাইৰেক্টলি তেওঁলোকক পোনপটীয়াভাৱে যোগাযোগ কৰোৱাই দিম। তেওঁলোকে কিছু আৰ্থিক সাহায্যৰ কথাও কৈছে। আমি সেইবিলাকো আমি গোটেই বস্তুটো আমি চাই মেলি পেলাই তেওঁলোকক আমি ভাগ কৰি দিয়াৰ সিদ্ধান্ত ল'ম, বা আমি তেনেকৈ কিবা গোটেই আৰু আমি এতিয়া বিশ্বনাথ চাৰিআলিলৈ যাব পাৰোঁ। বিশ্বনাথ চাৰিআলি মোৰ সতীৰ্থ সাংবাদিক হেমন্ত আছে। হেমন্ত। হয় জেৰি, মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথ সমষ্টিৰ অতি ভিতৰুৱা বকৰাপটা গাঁৱত। আৰু এই বকৰাপটা গাঁৱত এইজন হৈছে আব্দুল চামাদ। হয়, আব্দুল চামাদ। আৰু আব্দুল চামাদে এখন দোকানত তেওঁ আচলতে ছেলছমেন হিচাপে কাম কৰে। তুমি কিমান পাৰ্চেণ্ট পাইছা? 85%। 80%। তোমাৰ দেউতাই কি কৰে? মাছ বেপাৰী কৰে। তুমি কেনেকৈ পঢ়া শুনা কৰিছিলা? ডেইলি মই ৰাতিপুৱা 3 ঘণ্টা। তুমি দোকানতো কাম কৰা, কেনেকৈ কৰিছিলা? দোকানত আবেলি 2-3 ঘণ্টা থাকোঁ, তাৰপিছত ৰাতি আহি যাওঁ। ৰাতি ঘৰত আহি 3-4 ঘণ্টা যি পাৰোঁ পঢ়োঁ, আৰু ৰাতিপুৱা এনে 3 ঘণ্টা পঢ়োঁ। তুমি দোকানত কিয় কাম কৰিবলৈ গৈছিলা? আৰ্থিক অৱস্থা বেয়া কাৰণে মই দোকানত আহি দোকানৰ পৰা খৰচ পাতি, মোৰ স্কুলৰ খৰচ পাতি দিয়ে, দোকানৰ পৰা চলোৱা হয়। আৰু তুমি ক'ত পঢ়িবা? কি পঢ়াব ইচ্ছা? মই চতিয়া হাই ছেকেণ্ডেৰীত পঢ়িম বুলি, ছায়েন্সত পঢ়িম বুলি ভাবিছোঁ। এতিয়া মোৰ অৰ্থৰ প্ৰয়োজন হোৱাৰ বাবে বেলেগত যাব পৰা নাই। তুমি কি হোৱাৰ? মই ইঞ্জিনিয়াৰিং হ'ম বুলি আশা আছে, আশা কৰিছোঁ, যদি সফল হয়। তোমাৰ দেউতাই সহায় কৰিব পাৰিবনে ইঞ্জিনিয়াৰিং পঢ়াত? তেতিয়াতো সহায় কৰিব নোৱাৰে, মাছ বেপাৰী ঘৰৰ চলাব লাগে। মই পঢ়া কেনেকৈ সহায় কৰিব মানে? আৰু এজন আছে মোৰ সৈতে, এজন আছে লীলা চাপকটা, আৰু লীলা প্ৰসাদ চাপকটা। তেখেতৰ পিতৃ এগৰাকী হৈছে দিন হাজিৰা কৰা ব্যক্তি। মই তেওঁৰ পৰা জানো, লীলা তুমি কিমান পাৰ্চেণ্ট পাইছা? 87.67। লেটাৰ? 6টাত। তোমাৰ পঢ়া শুনাত যথেষ্ট অসুবিধা হৈছিলে? হয়, মোৰ বহুত অসুবিধা হৈছিলে। শিক্ষক শিক্ষয়িত্ৰীৰ লগতে আৰু বহুতো মানুহ সহায় কৰাৰ বাবে মই এতিয়া এইটো। দেউতাই পঢ়া শুনাৰ খৰচ দিব পাৰিছিলে? নোৱাৰি। কি কৰে দেউতাকে? কি কৰে? আৰু হাজিৰা কৰে, ইমান খৰচ। তোমাৰ দেউতাই কি কৰে? দেউতাই খেতি কৰে আৰু হাজিৰা কৰে,
নিজৰ মাটি কম আছে আৰু সেইটো হয়। তোমাৰ কি পঢ়াৰ ইচ্ছা? মোৰতো ছায়েন্স লৈ এতিয়া ভালদৰে পঢ়িম বুলি ভাবিছোঁ। তোমাৰ লক্ষ্য কি হোৱাৰ? মোৰ লক্ষ্য হৈছে ইঞ্জিনিয়াৰ হোৱা। তোমাৰ দেউতাই সেইখিনি খৰচ দিব পাৰিব বুলি তুমি ভাবানে? তেওঁতো নোৱাৰে, গতিকে কোনোবাই যদি কোনো সংস্থাই বা কোনোবাই সহায় কৰিব বিচাৰে তেন্তে মই আৰু ভালদৰে পঢ়িবলৈ তোমাৰ পঢ়াৰ যথেষ্ট মন আছে? হয়, মোৰ বহুত পঢ়াৰ মন আছে আৰু ভালদৰে পঢ়িম। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে মই এটা বিৰতিলৈ যাম, কিন্তু বিৰতিলৈ যোৱাৰ আগতে কওঁ যে আমাৰ বিভিন্ন ফোন কলছ আহিছে, তেওঁলোকৰ ফালৰ পৰা আমি আশ্বাস পাইছোঁ আৰু আমি চেষ্টা কৰিম আৰু বিভিন্ন ঠাইত যাবলৈ। আৰু বহু ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। আৰু আমাৰ যিসকল দৰ্শক আছে, দৰ্শকৰ যি সঁহাৰি ইতিমধ্যে আমি লাভ কৰিছোঁ, মোৰ প্ৰডিউচাৰসকলে কৈছে, মোলৈও ব্যক্তিগতভাৱে কিছু মেছেজ আহিছে। তাৰ পৰা আমি এইটোৱে ক'ব বিচাৰোঁ যে এই অনুষ্ঠানটো এজনো ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা নিৰাশ হৈ যাব নেলাগিব বুলি মোৰ মনে কয়। এটা বিৰতিৰ পাছত পুনৰ উভতি আহিম। আমি পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ৰিয়েল হিৰোজ। আৰু ইতিমধ্যে খনীন্দ্ৰলৈ দেৰগাঁৱৰ তৰুণ হাজৰিকাই 5,000 টকা দিয়াৰ কথা কৈছে। এগৰাকী প্ৰিন্সিপাল, তেওঁৰ নাম তেওঁ দিব বিচৰা নাই, তেওঁ খনীন্দ্ৰক কিছু ফাইনেন্সিয়েল হেল্প, আৰ্থিক সাহায্যৰ কথা কৈছে। আৰু অপটিমিষ্টিক এডুকেশ্যন চানমাৰী, তেওঁলোকে 20গৰাকী ছাত্ৰ ছাত্ৰীক ইঞ্জিনিয়াৰিং এণ্ড মেডিকেলৰ কোচিং 2 বছৰৰ কাৰণে দিয়াৰ কথা কৈছে। কোনোবাই যদি ল'ব বিচাৰে গুৱাহাটীত কোচিং, তেতিয়াহ'লে আমি অপটিমিষ্টিক এডুকেশ্যন চানমাৰীৰ লগত আমি যোগাযোগ কৰাই দিম। সুৰেশ জৈন, তেওঁ কৈছে যদি কোনোবাই গুৱাহাটীত থাকে পঢ়িব বিচাৰে, তেতিয়াহ'লে তেওঁ থকাৰ ভাড়া, ঘৰৰ ভাড়া আৰু খোৱাৰ এক্সপেণ্ডিচাৰ দিব। যদি কোনোবাই গুৱাহাটীত পঢ়িব বিচাৰে, সুৰেশ জৈনে থকা আৰু খোৱাৰ খৰচটো দিব। তাৰমানে কলেজৰ ফিজটো যদি আমি বেলেগ ধৰণে মেনেজ কৰিব পাৰোঁ, সেইটো এটা আছে। আমি তেওঁলোকৰ লগত কথা পাতি, সুৰেশ জৈনৰ লগত কথা পাতিম। আৰু লগতে খনীন্দ্ৰই যদি গুৱাহাটীত পঢ়ে, তেতিয়াহ'লে 2 বছৰৰ থকা খোৱা হেঙেৰাবাৰীৰ বিপিন শইকীয়াই তেওঁ কৈছে মই দায়িত্বটো ল'ম। গোটেই কথাটো কোৱা নাই, কিন্তু থকা আৰু খোৱাৰ কথা। আৰু বিভিন্ন মানুহে আমাৰ লগত দৰ্শকে যোগাযোগ কৰিছে। এটা ফোন কল লৈ লওঁ। প্ৰথমতে আপোনাৰ পৰিচয়টো দিব আৰু কি ক'ব বিচাৰে। হয়, আপোনাৰ পৰিচয়টো দিয়ক আৰু কি ক'ব বিচাৰে। হেল্ল', হয়, মোৰ নাম তৰুণ পণ্টা, মই ডিব্ৰুগড়ৰ পৰা কৈছোঁ। হয় হয়, মই এই হেল্ল', কৈ যাওক, আপুনি কৈ যাওক, শুনি আছোঁ। মই এই তামোলপুৰৰ এই যিজনী ভনিতা বুলি ছোৱালীজনী আছিলে যে, হয় হয়, তাইক মই এটা আৰ্থিক কৰিছোঁ, 5,000 টকা আৰ্থিক সাহায্য দিছোঁ। ধন্যবাদ আপোনাক জনাইছোঁ আপুনি ফোন কৰাৰ বাবে। আমি আপোনাৰ লগত যোগাযোগ কৰি সেইগৰাকী ছাত্ৰীক আমি আপোনাৰ আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰিম। এইবাৰ মই যাব বিচাৰিম, মোৰ লগত আছে মোৰ সতীৰ্থ সাংবাদিক ৰঞ্জিত ৰজক, আৰু ৰঞ্জিত আছে নুমলীগড়ত। ৰঞ্জিত, এই মুহূৰ্তত আছোঁ মই নুমলীগড়ত, আৰু উৰুষা বজাত আচলতে সোণ হৈ জিলিকা দুগৰাকী ৰিয়েল হিৰোজ আছে মোৰ লগত, এইগৰাকী ছাত্ৰী আৰু এইগৰাকী ছাত্ৰ। প্ৰথমতে মই তোমাৰ ওচৰলৈ আহিছোঁ, তোমাৰ নামটো কোৱা, পাৰ্চেণ্টেজ কিমান, কেইটাৰ বিষয়ত লেটাৰ পাইছিলা? নমস্কাৰ, মোৰ নাম শ্ৰীমতী পল্লৱী বৰা। মই ধুধাং হাইস্কুলৰ পৰা 85% লৈ 6টা বিষয় লেটাৰ সহ পাছ কৰিছোঁ। ঘৰত কোন কোন আছে, দেউতাই কি কৰে? মোৰ ঘৰত ককা, আইতা, দেউতা, মা, মই, মোৰ বাইদেউ আৰু ভাইটি আছে। মোৰ দেউতাই মোক কাঠ মিস্ত্ৰী কৰি পঢ়ুৱাইছে। মায়ে জব কাৰ্ড কৰে, তাঁত বৈ মোক তেনেকৈ পঢ়ুৱাইছে। ভৱিষ্যত পৰিকল্পনা কি, কেনেদৰে পঢ়িবা? মই ভৱিষ্যতে ছায়েন্সত পঢ়ি ডক্টৰ হ'ম বুলি ভাবিছোঁ, কিন্তু আমাৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান টনকিয়াল নহয়, সেইবাবে মই আৰ্টছতে পঢ়িম বুলি ভাবিছোঁ। যাৰ আৰ্টছত পঢ়িম বুলি ভাবিছে, আৰ্থিকভাৱে যথেষ্ট তেওঁলোক দুৰ্বল, আৰু দেউতাকে কাঠমিস্ত্ৰী কৰে, এগৰাকী দেউতাক। আৰু আন এগৰাকী মই ৰিয়েল হিৰোজৰ ওচৰলৈ আহিছোঁ। তোমাৰ নামটো কি, তোমাৰ পাৰ্চেণ্টেজ কিমান, কেইটাত লেটাৰ পাইছা? নমস্কাৰ, মোৰ নাম শ্ৰী নিমাই গোৱালা, মই 3টা বিষয়ত লেটাৰ পাইছোঁ। ষ্টাৰ পাইছা নেকি? হয়, ষ্টাৰ মাৰ্ক পাইছোঁ।
ঘৰত কোন কোন আছে কি কৰা তুমি ঘৰত মা আছে দেউতা আছে দেউতাই দিন হাজিৰা কৰে কেতিয়াবা কাম পায় কেতিয়াবা নাপায় সেইকাৰণে আৰু ময়ো নিজে সেই কৰিবলগীয়া হৈ যায় তুমি দিন হাজিৰা কৰা কি কাম কৰা এনেকৈ কাঠ মিস্ত্ৰী পকা মিস্ত্ৰী যি পাৰোঁ তাকে কৰোঁ এতিয়া কেনেকৈ আগুৱাই যাবা কি কৰিবা এতিয়া আৰু মোৰ একো হেৰি পঢ়িম বুলি ভাবিছা বৰ্তমানতো মই একো পৰিকল্পনা একো হেৰি কৰা নাই ভবা নাই কিয় ভবা নাই আৰু মোৰ আৰু আৰ্থিকভাৱে হেৰি সক্ষম নহয় কাৰণে সেইকাৰণে মা দেউতা নোৱাৰোঁ বুলি কৈছোঁ হয় জাৰি গুৰুত্বপূৰ্ণ কথা মা ষ্টাৰ পাই পেলাই ষ্টাৰ পোৱা ল'ৰাজনে এতিয়া কি পঢ়িম সেইটো থিৰাং কৰিব পৰা নাই কাৰণ আৰ্থিকভাৱে দুৰ্বল কিন্তু আমি এইটোৱে ক'ব বিচাৰিম যাতে নিৰাশ হোৱাৰ প্ৰয়োজন নাই নিউজ লাইভৰ দৰ্শকে আমাৰ ইতিমধ্যে বহু ফোন কলছ আহিছে আমি যিমান পাৰোঁ নিউজ লাইভৰ দৰ্শকৰ পৰা যি পাওঁ আপোনালোকক দিয়াৰ চেষ্টা কৰিম যাতে এটলিষ্ট যি পঢ়িম বুলি ভাবিছে আগবাঢ়ি যোৱাত এই আপোনালোকৰ সপোন আমি পূৰা কৰাৰ চেষ্টা কৰিম আপোনালোকক ধন্যবাদ জনাইছোঁ ৰঞ্জিত মই আৰু কোন আছে মোৰ লগত ব্ৰজেন তালুকদাৰ আছে ব্ৰজেনক মই যদি পাওঁ ব্ৰজেন আছে বৰপেটাত ব্ৰজেন আপোনাৰ লগত কোন আছে হয় জানি মই বৰপেটাত আছোঁ আৰু ইয়াত মোৰ এইখিনিতে মই এটা শুভ খবৰ দিবলৈ বিচাৰিছোঁ এজ এ ৰিয়েল হিৰোত যিসকলে আচলতে ইয়াত আহিছে তেওঁলোকৰ ২গৰাকী ছাত্ৰ ছাত্ৰীয়ে যদি কলা শাখাত যদি অধ্যয়ন কৰিব বিচাৰে তেতিয়াহ'লে পাঠশালাৰ যি আনন্দৰাম বড়ো একাডেমি আছে তাৰ ৰেক্টাৰ ডক্টৰ ৰঞ্জিত ডেকাই এইমাত্ৰ মোক ফোন কৰিছে যে ২গৰাকী ছাত্ৰ ছাত্ৰীক তেওঁ পঢ়াৰ সকলো সা সুবিধা আৰু থকা খোৱাৰ সকলো ব্যৱস্থা কৰি দিব মই এইবাৰ মই ছাত্ৰসকলৰ ৰিয়েল হিৰোসকলৰ মাজত আছোঁ অকণমান থিয় দিলে ভাল হ'ব কি নাম তোমাৰ সোণমণি দাস কিমান পাৰ্চেণ্ট পাইছিলা 79.83 এতিয়া কি কৰিম বুলি ভাবিছা এতিয়া মই হাই ছেকেণ্ডাৰী পঢ়িম বুলি ভাবিছোঁ কি শাখাত পঢ়িবা সেইটো ছায়েন্স শাখাত পঢ়িম তোমাৰ পঢ়োঁতে কেনেকুৱা আমি জানিছোঁ তোমাৰ যথেষ্ট অসুবিধা আছিল কেনেকুৱা অসুবিধা হৈছিলে অসুবিধা মোৰ বহুত হৈছে তথাপিও মই যিখিনি যেনেকৈ পাৰিছোঁ পঢ়ি লৈছোঁ মই জানাত তোমাৰ দেউতা নাই অঁ নাই মা কেনেকুৱা ধৰণে কি কৰি আচলতে মা তোমাক পঢ়াইছিলে মায়ে মোক যেনেকৈ পাৰে পঢ়াইছিল আৰু মোৰ মায়ে বহুত কষ্ট কৰিছে আৰু তাতে ময়ো কিবা পাৰোঁ যিখিনি কৈছোঁ সেইখিনি মা কি কৰে তোমাৰ মায়ে আমাৰ ঘৰৰ মানুহ এখনৰ তাতে কিবা ক'ৰবাত কাম কৰিব পাৰে কৰে এতিয়া তুমি সিদ্ধান্ত লৈছা নে কলা শাখাত পঢ়িবা নে বিজ্ঞান শাখাত পঢ়িবা সিদ্ধান্ত গ্ৰহণ কৰিছা নে মই বিজ্ঞান শাখাত পঢ়িম বুলি সিদ্ধান্ত লৈছোঁ তুমি 80% পাইছা অঁ এয়া হ'ল এজন আৰু মই এগৰাকী মোৰ লগত অকণমান থিয় দিলে ভাল হ'ব কি নাম নমস্কাৰ মোৰ নাম জুখমিনা খাতুন কিমান পাৰ্চেণ্ট পাইছিলা মই 89.33% পাইছোঁ ক'ৰ পৰা পৰীক্ষা দিছিল গোপীনাথ বৰদলৈ স্মাৰক উচ্চ মাধ্যমিক বিদ্যালয় বৰপেটা ৰোড এতিয়া কিহত তুমি এডমিশ্যন ল'ম বুলি ভাবিছা মই ছায়েন্স বিষয়ত এডমিশ্যন ল'ম বুলি ভাবিছোঁ কিছু আৰ্থিক অসুবিধা আমি থকা বুলি গম পাইছোঁ যাৰ কাৰণে আমি তোমাক বিচাৰি উলিয়াইছিলোঁ কেনেকুৱা অসুবিধা কেনেকুৱা আছে তোমাৰ মই পঢ়াৰ সময়ত বহুত অসুবিধা পাইছিলোঁ যিহেতু মোৰ ঘৰত কাৰেণ্ট নাছিল আৰু চাকিৰে পঢ়িছিলোঁ দেউতা কি কৰে তোমাৰ মোৰ দেউতা সাধাৰণ শ্ৰমিক আৰু মা যিহেতু দেউতাকে মোৰ পঢ়াৰ সম্পূৰ্ণ খৰচ বহন কৰিব পৰা নাছিল তাৰ কাৰণে মাকেও বেলেগৰ খেতিপথাৰত কাম কাজ কৰি মোৰ পঢ়াত হেল্প কৰিছে যদি কোনোবা আগবাঢ়ি আহে তুমি পঢ়িবলৈ চেষ্টা কৰিবা অঁ মই কৰিম নিশ্চয় কৰিম হয় জাৰিৰ হয় ধন্যবাদ জনাইছোঁ মই এটা বিৰতি ল'ম আৰু মই এইখিনিতে কওঁ যে অভূতপূৰ্ব আমি সঁহাৰি পাইছোঁ মোৰ প্ৰডিউচাৰ যে কৈ আছে যে বহু মানুহে ফোন কৰিছে আমি ফোন লাইনছ ল'বলৈ চেষ্টা কৰিম কিন্তু আমি তেওঁলোকৰ পৰা ইতিমধ্যে আমি আশ্বাস পাইছোঁ আৰু আমি পৰৱৰ্তী সময়ত এই ছাত্ৰ ছাত্ৰীসকলক আমি কিছু সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰয়াস কৰিম এটা বিৰতিৰ পাছত পুনৰ উভতি আহিম পুনৰ স্বাগতম ইতিমধ্যে বিৰতিত কেইটামান ভাল খবৰ আছে অষ্টম স্থান লাভ কৰা ডিমৰ গুঞ্জননৰ ঘৰত নিউজ লাইভৰ এই অনুষ্ঠান চাই উপস্থিত হৈছে যোৰহাটৰ সাংসদ কামাখ্যা তাছা আৰু কামাখ্যা তাছাই কিছু সহায়ৰ কথা তেওঁ আশ্বাস দিছে ষ্টুডিঅ'ত কৰ্ণক যদি মই ছিংগল ফ্ৰেম এটা দেখাব পাৰোঁ
কৰ্ণ মোৰ এইফালে বহি আছে এইজন ব্লু শাৰ্ট নহয় মোৰ তাৰ ছাইডত থকা কৰ্ণ আগিয়া ছাত্ৰ সন্থায়ে তেওঁৰ ফাৰ্ডাৰ ষ্টাডিজৰ কাৰণে তেওঁ আশ্বাস দিছে চ' এইটো এটা ভাল খবৰ আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীৰ কাৰণেও ইণ্ডিভিজুৱেল লেভেলত আহিছে মই সেইবিলাক আমি তেওঁলোকৰ লগত পিছত আমি গোটেই কথাখিনি তেওঁলোকক বুজাই দিম কেনেকৈ আৰ্থিকভাৱে তেওঁলোকে লাভ কৰিব পাৰিব এইবাৰ মই গৈছোঁ লখিমপুৰলৈ মোৰ সতীৰ্থ সাংবাদিক জিতুমণি হয় মোৰ লগত আছে তেনে এগৰাকী মেধা ছাত্ৰ যি দৰিদ্ৰতাৰ লগত সংগ্ৰাম কৰি আচলতে তেওঁ 86% মাৰ্কছ পাবলৈ সক্ষম হৈছে মই পোনে পোনে তেওঁৰ ওচৰলৈ যাবলৈ যত্ন কৰিছোঁ তোমাৰ নাম যিটো নিউজ লাইভৰ সকলো দৰ্শকে তোমাক চাই আছে তোমাৰ নাম কিমান কোন ছাবজেক্টত পাইছিলা গোটেইখিনি যদি এবাৰ হয় মোৰ নাম শ্ৰী বিকাশ নেওগ মই এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মই মোৰ গণিত বিষয়ত মানে জেনেৰেল মেথমেটিক্সত মই 95 ছ'চিয়েল ছায়েন্সত 90 জেনেৰেল ছায়েন্সত 90 ইংলিছত 87 তাৰপৰা আছামিছত 71 মাৰ্কছ পাইছোঁ তোমাৰ দেখা গৈছে তুমি যদি 86% পাইছা তোমাৰ লক্ষ্য কি ভৱিষ্যতৰ লক্ষ্য কি কেনেধৰণৰ তুমি লক্ষ্য কৰি মোৰ ভৱিষ্যতে এজন অভিযন্তা হোৱাৰ সপোন আছিল আশা কিন্তু সেই আশা এতিয়া নিৰাশা হৈ ৰোৱাৰ পথতে যেন আগবাঢ়ি গৈছে কাৰণ আমাৰ আৰ্থিক অৱস্থা দেখিছে এতিয়া এই আৰ্থিক অৱস্থাই আমি কেনেকৈ মোৰ সেই সপোন এতিয়া ইমানতে শিক্ষাও সাং কৰিব লাগিব যেনহে পাইছোঁ মানে এনেকুৱা এটা ভাল আৰ্থিক অৱস্থাত কি হৈ আছে কথাটো যদি বুজাই কোৱা কেনেধৰণৰ পৰিৱেশত তুমি আছা হয় দেখিছিলা মোৰ দেউতাইও বহুত কষ্ট কৰি মোক পঢ়ুৱাইছিল কোনো অভাৱতো তেনেধৰণে পঢ়িব দিয়া নাছিল কিন্তু অলপ দিনৰ আগতে দেউতা কি কৰিছিলে দেউতাই এখন ফেঞ্চাই স্কুলত সোমাই আছিল অপাদেশ শিক্ষিত স্কুলত 27 বছৰ কৰ্মৰত অৱস্থাত থাকি এতিয়া তেওঁ ৰিজাল্টৰ আগতে মৃত্যু খাবই ল'ব লগা হ'ল তাৰপৰা ময়ো টিউশ্যন কৰি তেনেকৈ পঢ়া খৰচটো উলিয়াইছিলোঁ এতিয়া মানে দেউতা নথকাৰ কাৰণে হয় দেউতা নথকাৰ কাৰণে এতিয়া মোৰ মা এটা আৰু অকণমানি ভাইটিও আছে মায়েওতো ভাইটিকো চাব লাগিব ভাইটিকো মই মায়ে সেয়া খৰচ ক'ৰ পৰা উলিয়াব এতিয়া মই ইমানতে শিক্ষাও সাং কৰিব লাগিব যেনহে পাইছোঁ মানে যদি কোনোবা সদাশয় লোক বা নিউজ লাইভৰ পৰিয়ালৰ তৰফৰ পৰা কোনো সঁহাৰি পাওঁ তেতিয়া নিশ্চয় ভৱিষ্যতে আগবাঢ়ি যাব পাৰিম ক'ত পঢ়াৰ ইচ্ছা আছে মোৰ লখিমপুৰত এই জিনিয়াছ একাডেমীতে পঢ়াৰ ইচ্ছা আছিল কিন্তু এতিয়া তো দেউতা থকাহেঁতেন পঢ়ালেহেঁতেন কষ্ট কৰি হ'লেও জিনিয়াছ একাডেমী জিতুমণি জিনিয়াছ একাডেমী ক'ত আছে হয় জিনিয়াছ একাডেমী ক'ত আছে জিনিয়াছ একাডেমী লখিমপুৰৰ এখন ভাল শিক্ষা অনুষ্ঠান এটলিষ্ট এজন ছাত্ৰক তেওঁলোকে পঢ়োৱাৰ দায়িত্ব ল'ব লাগে আমাৰ আহ্বান নিউজ লাইভৰ ফালৰ পৰা জিনিয়াছ একাডেমীৰ যদি কোনোবাই শুনি আছে আৰু আপুনিও যদি তেওঁলোকে যদি শুনাও নাই আপুনি গৈ ক'ব যে নিউজ লাইভৰ হৈ অসমৰ দৰ্শকৰ হৈ আমাৰ আহ্বান যে জিনিয়াছ একাডেমীয়ে এই ছাত্ৰজনক যাতে বিনামূলীয়াভাৱে পঢ়ায় আৰু আমি আশা কৰিম যে এই ছাত্ৰজনে তেওঁ সেই কলেজখনক বা সেই ইনষ্টিটিউটখনক নিৰাশ নকৰে আপুনি ক'ব জিতুমণি হয় এটা কথা আৰু এটা কথা মই আপোনাক ক'ব বিচাৰিছোঁ জিনিয়াছ একাডেমীৰ পূৰ্বে আমি যেনেধৰণৰ একাংশ মেধাৱী ছাত্ৰ দেখুৱাইছিলোঁ তাৰ 2-3জন ছাত্ৰ ইতিমধ্যে পঢ়াইছিল আৰু আমি আশা কৰোঁ তেওঁলোকে এইবাৰো তেওঁলোকে আশানুৰূপ তেওঁলোকে দেখুৱাব সঁহাৰি মাতৃ আছে আমাৰ লগত ঠিক আছে জিতুমণি এক মিনিট আপোনাৰ জিতুমণি আপোনাৰ লগত এগৰাকী আছেনে আৰু কোনোবা আছে মোৰ লগত এগৰাকী আছে আপুনি আমাৰ লগত লখিমপুৰৰ এজন কলাৰে ফোন কৰি কৈছে যদি লখিমপুৰৰ কোনোবা এনেকুৱা ছাত্ৰ বা ছাত্ৰী থাকে তেওঁ দায়িত্ব ল'ব কিন্তু আমি যদি এই জিনিয়াছ একাডেমীয়ে যদি এই ছাত্ৰজনক যদি বিনামূলীয়াভাৱে পঢ়ায় আমি আৰু এজন ছাত্ৰ বা ছাত্ৰীক যোনজন আমাৰ ফোন কলাৰ লখিমপুৰৰ পৰা কৈছে আমি আৰু এজন ছাত্ৰ বা ছাত্ৰীক আমি তেওঁৰ যোনখিনি আশ্বাস দিছে আমি দিব পাৰিম চ' প্ৰথমতে আপুনি জিনিয়াছ একাডেমীক কাইলৈ গৈ আমাৰ হৈ আপুনি ৰিকুৱেষ্ট কৰিব অনুৰোধ কৰিব যাতে এই ছাত্ৰজনক বিনামূলীয়াভাৱে পঢ়ায় আৰু যদি তেওঁলোকে পঢ়াবলৈ যদি নপঢ়ায় তেতিয়াহ'লে আমি সেই লখিমপুৰৰ ব্যক্তিজন আমাৰ লগত ফোন নম্বৰ আছে আমি তেওঁক জিনিয়াছ একাডেমীক পঢ়োৱাত ব্যৱস্থা কৰিম চ' এটা ভাল খবৰ এই ছাত্ৰজনক আপুনি এই কথাখিনি কৈ দিব আপোনাক ধন্যবাদ জনাইছোঁ এটা বিৰতি ল'ম বিৰতিৰ পাছত আমি পুনৰ উভতি আহিম
পুনৰ স্বাগতম ৰিয়েল হিৰোজলৈ ভাল খবৰ কেইটামান আছে কিছু সময় পূৰ্বে বৰপেটাত এগৰাকী ছাত্ৰী আছিলে সোণমণি দাস আৰু ইতিমধ্যে আনন্দৰাম বৰুৱা একাডেমি পাঠশালাৰ ডক্টৰ ৰঞ্জিত দাস তেওঁ ৰেক্টৰ তেওঁ সোণমণি দাসে আৰ্টছ পঢ়িম বুলি কৈছিলে তেওঁ দায়িত্ব লৈছে পঢ়োৱাৰ দায়িত্ব লৈছে সো নিশ্চিতভাৱে এটা ভাল খবৰ আৰু কৈছে যে আৰু এগৰাকী ছাত্ৰ বা ছাত্ৰীক আৰ্টছত আনন্দৰাম বৰুৱা একাডেমিত তেওঁ পঢ়াব পাৰিব যদি কোনোবা আছে আমি তেওঁলোকৰ লগত যোগাযোগ কৰাই দিব পাৰিম সো যদি নামনি অসমৰ যদি কোনোবা সতীৰ্থ সাংবাদিকৰ লগত আৰ্টছ পঢ়াৰ ইচ্ছুক যদি ছাত্ৰ ছাত্ৰী আছে আমাৰ হাতত আৰু এটা সিট আছে আনন্দৰাম বৰুৱা একাডেমি আৰু এবাৰ সুৰজৰ ওচৰলৈ গৈছিলোঁ সুৰজ আছে প্ৰবেবলি ডিব্ৰুগড় আশে পাশে আছে সুৰজ হয় যে মই পোনপটীয়াকৈ মোৰ হাতত দুগৰ ছাত্ৰ আছে মই তেওঁলোকৰ কাষলৈ যাম এগৰাকী ছাত্ৰী এজন ছাত্ৰ তোমাৰ নামটো হয় মোৰ নাম জ্যোতিষ্ময় ভূঞা তুমি কোন স্কুলৰ পৰা পাছ কৰিছা হয় মই ডন বস্কো হাই ছেকেণ্ডেৰী স্কুলৰ পৰা পাছ কৰিছোঁ পাৰ্চেণ্টেজ তোমাৰ মোৰ পাৰ্চেণ্টেজ আপোনাৰ 92.17%। কোন কোন বিষয়ত কিমান নম্বৰ লাভ কৰিছে নম্বৰ আপোনাৰ মই ইংলিছত 97 আপোনাৰ ছ'চিয়েলত 97 আপোনাৰ মেথছত 95 অসমীয়াত 92 আৰু আপোনাৰ এডভান্সত 84 আৰু ছায়েন্সত 88। ঘৰত কোন কোন আছে দেউতাই কি কৰে তোমাৰ হয় ঘৰত মোৰ মা আছে দেউতা আছে আইতা আৰু খুৰা থাকে লগতে আৰু মোৰ দেউতাৰ দোকান এখন আছে হয় ভৱিষ্যতৰ এতিয়া কি ক'ত পঢ়িম বুলি ভাবিছা আৰু কি পৰিকল্পনা কি ভৱিষ্যত পৰিকল্পনা বুলিবলৈ এতিয়া বৰ্তমান মই চলব্ৰুকৰ ছায়েন্স ষ্ট্ৰীমত পঢ়িম বুলি আশা ৰাখিছোঁ যদি সম্ভৱ হয় তাতে এডমিশ্যন ল'মগৈ আৰু তাৰ কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে এতিয়া বৰ্তমান অসুবিধা বুলিবলৈতো আৰ্থিক দৈন্যতা বুলিয়ে ক'ব লাগিব মানে আৰ্থিক কিছু অসুবিধা আছে হয় মানে দেউতাৰ অকল দোকানখনৰ পৰা ঘৰখন চলাই আকৌ মোৰ মানে পঢ়া শুনাৰ খৰচ পাতি উলিয়াবলৈ অলপ অসুবিধা হয় অলপ নহয় যথেষ্ট অসুবিধা হয় আৰু তাতে আকৌ আমাৰ মা অসুখীয়া তাতো ভালেমানখিনি খৰচ হয় কেনেদৰে পঢ়া শুনা কৰিছিলা আজি পৰ্যায় পাব হয় কেনেদৰে মানে তেনেকৈ মই একো নিয়মীয়া সময় বান্ধি লোৱা নাছিলোঁ যেতিয়া মন গৈছিলে তেতিয়াই পঢ়িছিলোঁ মানে মই ভাবোঁ যে যেতিয়া মন যায় অকল তেতিয়া পঢ়িলেহে মোৰ মানে মনত থাকে এনি টাইম মই মানে টেবুলখনত বহি থাকি মোৰ কোনো লাভ নহয় ভৱিষ্যতে কি হোৱাৰ সপোন আছে তোমাৰ হয় ভৱিষ্যতে মই মেডিকেল আৰু ইঞ্জিনিয়াৰিং দুটা এণ্ট্ৰেঞ্চে দিম বুলি ভাবিছোঁ মানে ধাউতি দুইফালে আছে এতিয়া যোনফালে সম্ভৱ হয় সেইফালে হেৰি কৰিম আৰু হয় মই ছাত্ৰীগৰাকীৰ কাষলৈ আহিছোঁ তোমাৰ নামটো মোৰ নামটো কেথৰিন ডলে তুমি কিমান পাৰ্চেণ্টেজ কিমান পাইছা কোন স্কুলৰ পৰা পাছ কৰিছা মই চেণ্ট জেভিয়াৰ্ছৰ পৰা পাছ কৰিছোঁ মোৰ পাৰ্চেণ্টেজ হৈছে 81.16 কোন বিষয়ত কিমান নম্বৰ লাভ কৰিছা মই জিঅ'গ্ৰাফিত 83 পাইছোঁ অসমীয়াত 83 তাৰপিছতে মেথছত তাৰপৰা ছ'চিয়েলত 87 ইংলিছত 85 তাৰপিছতে ছায়েন্সত 85 এতিয়া ক'ত পঢ়িম বুলি ভাবিছা আৰু কি হোৱাৰ পৰিকল্পনা আছে ভৱিষ্যতে তোমাৰ মই এতিয়া বৰ্তমান চলব্ৰুক আৰ্ট ষ্ট্ৰীম পঢ়িম বুলি ভাবিছোঁ আৰু এতিয়া মই নিজৰ হাই ছেকেণ্ডেৰী ফাইনেলটো ভাল কৰাৰ চেষ্টা কৰিম বুলি ভাবিছোঁ ঘৰত কোন কোন আছে তোমাৰ ঘৰত মোৰ ক'বলৈ অকল মা আছে দেউতা নাই আজি 10 বছৰে হ'ল আমাক সৰুতে এৰি থৈ যোৱা আৰু এতিয়া মোৰ চলিবলৈ বহুত কষ্ট হয় বিশেষকৈ পঢ়াৰ কাৰণে এতিয়া কোনোবা আগবাঢ়ি আহিছে নেকি বা কেনেদৰে মায়ে তোমাক কেনেদৰে পঢ়ুৱাইছিলে এইটো পৰ্যায় কেনেদৰে পঢ়াইছিলে এইটো পৰ্যায়ত মায়ে স্কুল এখনত কৰিছিলে তাৰপিছতে এতিয়া মোৰ পৰীক্ষা হোৱাৰ কাৰণে এৰি দিব লগা হ'ল মোৰ আইতাই নিজৰ পেঞ্চন পইচাৰে নিজৰ অসুখো ট্ৰিটমেণ্ট কৰিছিলে লগতে মোকো পঢ়াইছিলে তাৰপিছতে আমাৰ ঘৰৰ ওচৰৰ মানুহখিনি যথেষ্ট সহায় কৰিছিলে কিতাপ কিনি দিয়াত আমাৰ ঘৰৰ ওচৰৰ কুমুদ ককা যিজন তেওঁক মই বহুত শ্ৰদ্ধা কৰোঁ মোক বহুতখিনি সহায় কৰিছে আৰু মোৰ ঘৰৰ ওচৰতে এজন ছাৰ আছে তেওঁ টিউশ্যন বুলি নহয় কিন্তু মোক ঘৰুৱা হিচাপে চাই দিছিলে তেওঁ যথেষ্ট সহায় কৰি দিছিলে পঢ়া ক্ষেত্ৰত হয় আপুনি কেনেদৰে আপোনাক কন্যাক এইটো পৰ্যায় পোৱালে সুৰজ এতিয়া দুইগৰাকী ছাত্ৰ ছাত্ৰীয়ে চলব্ৰুকত পঢ়াৰ কথা কৈছে চ' আমি চলব্ৰুকত এটলিষ্ট ক'ৰবাত নহয় ক'ৰবাত আমি এটা ডিছকাউণ্ট বা কিছু ৰেহাইৰ কথা আমি তেওঁলোকৰ পৰা আমি আহ্বান জনাব পাৰিম হয় যে মোলৈ এই মুহূৰ্তত এটা মেছেজ আহিছে এই দুইগৰাকী ছাত্ৰীগৰাকী আৰু ছাত্ৰজনৰ দায়িত্ব ল'বলৈ দুগৰাকী ব্যক্তি আগবাঢ়ি আহিছে মই মেছেজটো পঢ়ি দিব বিচাৰিছোঁ
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেটৰিনাৰ 2 বছৰ পঢ়াৰ দায়িত্ব ল'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে আৰু লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই মোক SMS যোগে জনাইছে আৰু সৰ্বানন্দ সোণোৱালে হয়তো আজি ডিব্ৰুগড়ৰ বাসগৃহত আছে কাইলৈ কেটৰিনাক পুৱা লগ কৰাৰ কথা কৈছে কেটৰিনাক সাক্ষাৎ কৰিব আৰু যিহেতু তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীৰ ঘৰৰ সন্মুখতেই থাকে আৰু আনজন ছাত্ৰৰ দায়িত্ব ল'বলৈ আগবাঢ়িছে নামৰূপৰ এজন ব্যৱসায়ী দীনেশ সোণোৱাল তেওঁ মোক SMS যোগে এইমাত্ৰ জনাইছে জ্যোতিষমানৰ নামভৰ্তিৰ পঢ়াৰ দায়িত্ব ল'ব নামৰূপৰ ব্যৱসায়ী তথা সমাজকৰ্মী দীনেশ সোণোৱালে 2গৰাকী ব্যক্তিয়ে যেহেতু SMS যোগে জনাইছে খবৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ আৰু লগতে আমি নামৰূপৰ সেই ব্যৱসায়ীজনকো আমি ধন্যবাদ জনাইছোঁ আমি এটা কথা মোৰ মনলৈ আহি আছে যে চৰকাৰৰ ফালৰ পৰা যদি যোনবিলাকে ষ্টাৰ পাইছে ডিষ্টিংশ্যন পাইছে 90 ওপৰত পাইছে সেই ছাত্ৰ ছাত্ৰীৰ কাৰণে যদি কিবা এটা ব্যৱস্থা কৰে যে এটলিষ্ট তেওঁলোকৰ এডমিশ্যন ফিজ কিতাপৰ তেতিয়াহ'লে গোটেই লাইফ উইল বিকাম ইজি কাৰণ এনেকুৱা আমি এতিয়া গোটেই বস্তুটো এনেকুৱা শ্ব' কৰি আজি আমি 30গৰাকী ছাত্ৰ ছাত্ৰীক লৈছোঁ আৰু 300গৰাকী ছাত্ৰ ছাত্ৰীয়ে হয়তো আমাৰ দৃষ্টিত অহা নাই তেওঁলোকে হয়তো এই অনুষ্ঠান চাই আছে হয়তো কাইলৈ আমি খবৰ পাম চ' এইটো এটা দুখ লগা কথা চ' চৰকাৰৰ এটা নিয়ম এটা নীতি থাকিব লাগে এটা প্ৰভিজন থাকিব লাগে এটা স্কিম থাকিব লাগে যে ইমানখিনিৰ তলৰ ল'ৰা ছোৱালীখিনি যদি ইমান নম্বৰ পায় য'ত পঢ়িবলৈ ইচ্ছা কৰে আমি পঢ়ুৱাবলৈ চেষ্টা কৰিম ৰাইট তেনেকুৱা এটা এপ্ৰ'চ থাকিব লাগে জয়দীপ তেনেকুৱা এটা ছিষ্টেম থাকিব লাগে হা যাতে মই যি ইচ্ছা আজি বহুতে কৈছে যে মই ছায়েন্স পঢ়িব বিচাৰিছোঁ কিন্তু আৰ্টছ পঢ়িবলৈ যিহেতু ক'ৰবাত প্ৰেক্টিকেলত খৰচ কম টিউশ্যনত খৰচ কম সেইকাৰণে তেনেকুৱা হৈছে চ' কি ক'ব বিচাৰা চৰকাৰক আজিৰ দিনটোত কি ক'ব বিচাৰা মই চৰকাৰক ক'ব বিচাৰোঁ যে আমাৰ এনেকুৱা আৰ্থিক অৱস্থাৰ মাজেৰে যদি আমি আশা কৰিছোঁ মানে ছায়েন্স বিজ্ঞান শাখাত পঢ়িবলৈ আশা কৰি আছোঁ সেইটো মানে আশাটো মানে পৰিপূৰ্ণতা সহায় কৰিব লাগে চৰকাৰৰ ফালৰ পৰা সহায়ৰ প্ৰয়োজন সকলো ধৰণৰ আমাৰ দৰে সকলো প্ৰতিভাধৰ ছাত্ৰ ছাত্ৰীৰ বাবে অকল পঢ়াৰ ক্ষেত্ৰতে নহয় সকলো ক্ষেত্ৰতে খেলা ধূলাৰ ক্ষেত্ৰতো যিসকল দৰিদ্ৰ যথেষ্ট প্ৰতিভা আছে তেওঁলোকে প্ৰকাশৰ সুবিধা পোৱা নাই যদি চৰকাৰীভাৱে তেওঁলোকক সহায় সহযোগ কৰে নিশ্চয় তেওঁলোকৰ প্ৰতিভা প্ৰক্ষুব্ধ হ'ব মই হিতুলৰ আগত অহাৰ আগতে এগৰাকী ফোন কলত আছে আপোনাৰ পৰিচয়টো দিব আৰু কি ক'ব বিচাৰে ঠিক আছে মই কৈ আহিম হিতুল কি ক'ব বিচাৰে এই মুহূৰ্তত হয় মই চৰকাৰক আহ্বান জনাইছোঁ যে যিসকল ল'ৰা ছোৱালীৰ আৰ্থিক অৱস্থা বেয়া কিন্তু তেওঁলোকে ডিষ্টিংশ্যন ষ্টেণ্ড বা নাই বহুত নম্বৰ পাইছে সেইসকল ছাত্ৰ ছাত্ৰী যাতে তেওঁলোকে এডমিশ্যন ফিজ বা ডাঙৰ কলেজত নামভৰ্তি কৰাৰ বাবে সুযোগ দিয়ে কিতাপ পত্ৰখিনি কিনি দিয়ে আৰু তেওঁলোকক যাতে আৰ্থিক সাহায্য আগবঢ়ায় সেয়ে মই চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ গকুল মই চৰকাৰক আহ্বান জনালোঁ কাৰো সপোন ভাঙিব নালাগে এটা সপোন থাকে সকলোৰে সেই সপোন ভাঙিলে বহুত দুখ পায় চৰকাৰৰ সাহায্য কৰিলে সিহঁতৰো আগবাঢ়ি যাব পাৰে সেইকাৰণে আৰু সাহায্য দিব লাগে চৰকাৰে সপোন ভাঙিব নালাগে কৰ্ণ হয় ময়ো অনুৰোধ কৰিছোঁ চৰকাৰক যাতে আমাৰ দৰে মোৰ দৰে সকলোকে যাতে এটা সহায় আগবঢ়ায় আৰু এই সহায় যদি আগবঢ়ায় তেতিয়া মই ভাবোঁ ইয়াতকৈ আৰু ভাল ৰিজাল্ট আমি কৰিব পাৰিম এবছলিউটলি খুব ভাল কথা কৈছা আগিয়া ছাত্ৰ সদায় তোমাক পঢ়াই নিয়াৰ দায়িত্ব লৈছোঁ বুলি কৈছে আমি আশা কৰিম তেওঁলোকে দায়িত্ব পালন কৰে কেনেকুৱা লাগিছে শুনি ভাল লাগিছে মোক খুবেই যোৱাকালি সন্ধিয়া আমাৰ ঘৰলৈ আগিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ এটি দল গৈছিল আৰু যাই পঢ়াৰ খৰচটো দিম বুলি কি কৰিছে মানে খুব ভাল কথা সেইটোৱে মনোবল বৃদ্ধি কৰিব আৰু আগবাঢ়ি যোৱাত সহায় কৰিব বিকিৰাজ মই চৰকাৰক এতিয়াই অনুৰোধ জনাম কাৰণ আজিকালি আৰ্থিক দীনতাৰ ফলত বহুত প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী পিছ পৰি গৈছে যদি চৰকাৰে এনেকুৱা এটা স্কিম ওলায় যে প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতিভাৰ বলত এখন ভাল কলেজ বা এটা ভাল ক্ষেত্ৰত চিট পায় আৰু তেতিয়া তেওঁলোকে যথেষ্ট সুনাম কৰিব পাৰিব আৰু তেওঁলোকৰো জীৱনটো সাৰ্থক হ'ব 15-16-17 বছৰীয়া ল'ৰা ছোৱালীয়ে কেনেধৰণে পৰামৰ্শ দিছে চৰকাৰক আৰু আমি আশা কৰিম যাতে এখন নতুন চৰকাৰ আৰু তেওঁলোকে ইচ্ছা কৰিলে এটা স্কিম উলিয়াব পাৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যী ডাঙৰীয়া শিক্ষামন্ত্ৰী যদি এটা স্কিম উলিয়াব পাৰে যাতে অহা বছৰৰ পৰা আমি এনেকৈ শ্ব' কৰিবলগীয়া নহয় এনেকৈ লাইভ এটা অনুষ্ঠান কৰি যে দৰ্শকৰ ওচৰত
আমি তেওঁলোকৰ হৈ এনেকুৱা এটা আমি চিনাকি কৰি দিম তেওঁলোকক, কিন্তু সাহায্যৰ কাৰণে যাতে চিনাকি কৰি দিবলগীয়া নহয় তেনেকুৱা এটা পৰিৱেশ আপোনালোকে কৰক। আৰু মই ভাবোঁ সেইটোৱে সমাজখন গঢ়াত সহায় কৰিব, এখন ভাল সমাজ, এখন সুস্থিৰ সমাজ গঢ়াত সহায় কৰিব। এটা ফোন কল আছে, আপোনাৰ পৰিচয়টো দিয়ক আৰু কি ক'ব বিচাৰে? ছাৰ, মোৰ নাম শ্ৰী দেৱজিৎ। হয়, মোৰ ঘৰ ডিমৌত। হয়, মই এটা আপোনাৰ নিউজ লাইভ চাই আছিলোঁ। হয়, আপোনাৰ এজন লখিমপুৰ ল'ৰা এজনৰ দিছিলে, তেওঁ 59। হয়, তেওঁৰ নামটো মই পাহৰি গ'লোঁ। টিভি 10 মিনিট আগত প্ৰগ্ৰেমটো চাইছিলোঁ। হয়, তেওঁক মই এটা সাহায্য দিব বিচাৰিছোঁ। ঠিক আছে, ঠিক আছে, আপোনাক যোগাযোগ কৰিম আৰু সেই লখিমপুৰৰ ছাত্ৰজনক আমি সেই সাহায্যটো আমি দিয়াৰ ব্যৱস্থা কৰিম। ধন্যবাদ জনাইছোঁ আপোনালৈ। আৰু এটা ফোন কল আছে, আমি যদি ফোন কলটো লৈ ল'ব পাৰোঁ। হয়, আপোনাৰ পৰিচয়টো দিয়ক আৰু কি ক'ব বিচাৰে? হেল্ল', হয়, মই কৈছোঁ যে মই গকুল নামৰ ল'ৰাটো। হয়, হেল্ল', হয়, কৈ যাওক। মোৰ গকুল নামৰ ল'ৰাটো মানে মই তাক কিতাপখিনি দিব বিচাৰিছোঁ। গকুলক কিতাপ পত্ৰখিনি দিব বিচাৰিছে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। গকুলক কিতাপি আপোনাক গকুলৰ লগত যোগাযোগ কৰাই দিম। আপোনাৰ ফোন নম্বৰ আমাৰ লগত আছে। এটা বিৰতি লৈছোঁ, বিৰতিৰ পাছত আমি আৰু বিভিন্ন ঠাইলৈ যাবলৈ চেষ্টা কৰিম আৰু আমাৰ ষ্টুডিঅ'ত থকা ল'ৰা ছোৱালীখিনিৰ লগতো আমি ছাত্ৰৰ লগতো আমি কথা পাতিবলৈ কিবা ক'ব বিচাৰিছা তুমি? বিচাৰিছোঁ। কোৱা। মই গৃহমন্ত্ৰীক মানে হোম মিনিষ্টাৰক মই অনুৰোধ কৰিম যাতে মানে মুখ্যমন্ত্ৰীক মই হোম মিনিষ্টাৰক বিশেষকৈ মানে হোম মিনিষ্টাৰক, মানে মোৰ ঘৰত পঢ়াৰ জেগা নাই, টেবুল নাই, মানে মোৰ ঘৰত পানী পৰে, ঘৰত টিন নাই। সেইকাৰণে মই হোম মিনিষ্টাৰক অনুৰোধ কৰিম যাতে আমাক মানে এখন ঘৰৰ ব্যৱস্থা কৰি দিয়ে। মানে আমি চাৰিটা ভাই ভনী পঢ়োঁ, মানে এখন ঘৰতে পঢ়িব লাগে, মানে বহুত অসুবিধা হয়। হয়, তুমি সমষ্টি কোন সমষ্টি কি? বকো সমষ্টি হয়। বকো সমষ্টি। চ' বকো সমষ্টিৰ বিধায়কে যদি এই কথাটো, এই ছাত্ৰজনৰ কথাটো যদি শুনে, জয়দীপ 89.4% পাইছে, আৰু তেওঁৰ যদি আহ্বান শুনে, আমাৰ সাংবাদিক থাকিব বকুৰ, আমি বকুৰ বিধায়কক কৈ পেলাই যদি জয়দীপৰ এটলিষ্ট কোনোবা এটা স্কিমৰ আণ্ডাৰত যদি এটা ঘৰ ব্যৱস্থা কৰি দিব পাৰে, আমি বকুৰ সাংবাদিকৰ লগত যোগাযোগ কৰি আমি চেষ্টা কৰিম, আমি আবেদন জনাম। এটা বিৰতিৰ পাছত পুনৰ উভতি আহিম। পুনৰ স্বাগতম আমাৰ এই বিশেষ অনুষ্ঠান ৰিয়েল হিৰোজলৈ। ইতিমধ্যে আমি যথেষ্ট সঁহাৰি পাইছোঁ আৰু যিসকল দৰ্শকে আমাৰ ফোন লাইন যথেষ্ট ব্যস্ত আছে, এটা মোবাইল নম্বৰ দিয়া হৈছে, হোৱাটছআপ। আপোনালোকে যদি কিবা সহায় কৰিব বিচাৰে আমাক সেই নম্বৰটোত হোৱাটছআপো কৰিব পাৰিব বা ফোনো কৰিব পাৰিব। যিসকল লেণ্ডলাইন নম্বৰকেইটাত পোৱা নাই যোগাযোগ কৰিবলৈ, আমাক এটা হোৱাটছআপৰ নম্বৰ দিয়া হৈছে বা সেইটোত ফোনো কৰিব পাৰিব। ফোন কৰি আপোনালোকে তাতে আপোনালোকৰ মেছেজ আৰু আপোনালোকৰ কাক কেনেকৈ ধৰণে সহায় কৰিব বিচাৰিছে তাত দিলেও আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ লাভ হ'ব, উপকৃত হ'ব। মই এইবাৰ যাব বিচাৰিম মৰিগাঁৱলৈ, য'ত মোৰ সতীৰ্থ সাংবাদিক প্ৰাঞ্জল আছে। প্ৰাঞ্জল, আপোনাৰ লগত কোন কোন আছে পৰিচয় কৰাই দিব। নিশ্চয় জাৰি, সফলতাৰ সমতলত যিসকল ৰিয়েল হিৰো আছে, ৰিয়েল হিৰোসকল সদায় সকলোকে প্ৰেৰণা দিয়ে। আৰু আমাৰ সৈতে আছে দুগৰাকী ৰিয়েল হিৰো, অভিজিত। আমি উঠি ল'লে সুবিধা হ'ব, অভিজিত আৰু মেৰাজুল। আমি অভিজিতৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম, তোমাৰ প্ৰথমে কোৱা তোমাৰ সম্পূৰ্ণ নামটো। নমস্কাৰ, মোৰ নাম শ্ৰী অভিজিত ডেকা। তুমি কেইটা বিষয়ত লেটাৰ নম্বৰ পাইছা? পাঁচটা বিষয় পাইছোঁ। কিমান পাৰ্চেণ্টেজ তোমাৰ? 83.33। তোমাৰ দেউতাই কি কৰে, মা দেউতাই কি কৰে? মোৰ মা এনে হাউচ ৱাইফ হয়, ঘৰতে থাকে, আৰু দেউতা হাজিৰা কাম কৰে দিনত কেতিয়াবা। যিটো তুমি এতিয়া তোমাৰ যি ফলাফলৰ পিছতে তুমি কি সপোন দেখিছা বা তোমাৰ কি ধৰণৰ এইম ইন লাইফ বা কি ধৰণে তুমি এডমিশ্যন ল'বা, ক'ত ল'বা? মই এতিয়া পাছ কৰাৰ পিছত এতিয়া মই কমাৰ্চত ল'ম বুলি ভাবিছোঁ, কিন্তু ঘৰৰ আৰ্থিক অৱস্থা এতিয়া অতি দুৰ্বল হৈ আছে। সেইবাবে এতিয়া মই এডমিশ্যনৰ কথা কোনো ঠিকেই কৰা নাই, মানে থিৰাং কৰিব পৰা নাই মই ক'ত এডমিশ্যন ল'ম। গতিকে অসমৰ সমূহ ৰাইজ তথা অসম চৰকাৰক আহ্বান জনাওঁ যে অন্য কোনো ভাল কলেজ নহ'লেও মৰিগাঁৱৰ যদি কোনোবা ভাল কলেজ হয় তাতে যদি এডমিশ্যন ল'ব পাৰোঁ তাকে মই কামনা কৰিছোঁ। আমি জনামতে তোমাৰ মাতৃ অসুস্থ, কি ক'ব বিচাৰিবা এনে এটা পৰিস্থিতিত তোমাৰ এই ফলাফলৰ? এতিয়া 4 মাহ ধৰিয়ে কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে,
বৰ্তমানে তেওঁ চিকিৎসা সম্পূৰ্ণ হোৱা নাই বৰ্তমানে চিকিৎসা আৰম্ভ হৈ আছে এতিয়া নিশ্চয় জাৰীৰ আচলতে যিগৰাকী মাতৃ তেওঁ কথা বৰ্তমান অসুস্থ হৈ পৰিছে দুৰাৰোগ্য ৰোগত ভুগি আছে কিছু সময় আগতে তেওঁ অসুস্থ হৈ পৰিছিলে আৰু এই মাতৃ আৰু পুত্ৰক লৈ আচলতে এখন সৰু সংসাৰ আৰু এই সংসাৰখনৰ মূল যিগৰাকী ব্যক্তি তেওঁৰ পিতৃ কি ক'ব বিচাৰিব আপোনাৰ ল'ৰাটোৱে এটা ভাল ফলাফল লাভ কৰিছে কিন্তু ভৱিষ্যতে আগুৱাই নিবৰ কাৰণে তাক এতিয়া এডমিশ্যন দিব লাগিব আগুৱাই লৈ যাবলৈ আপুনি সমৰ্থ হয় নহয় মই ল'ৰাটোকতো পঢ়াব লাগিব বাৰু কিন্তু মোৰ এইখিনি মোৰ যেতিয়া মই তাৰ ৰিজাল্টটো পাই গৈছোঁ তাত মোৰ মনটো ভাল লাগিছে বা মাকো ভাল লাগিছে কিন্তু এতিয়া তাক পঢ়াবৰ কাৰণে মই অসমৰ্থ হয় কিন্তু তথাপিও পঢ়াব লাগিব যদি ৰাইজৰ পিনৰ পৰা বা চৰকাৰৰ পিনৰ পৰা কিছু সহায় সহযোগিতা পাওঁ আপোনাৰ বিদ্যুৎ সংযোগো কৰ্তন হৈছিলে তাৰ পৰীক্ষাৰ পূৰ্বে কি হৈছিলে তাৰ পৰীক্ষা টেষ্টৰ পিছতে হয় টেষ্টৰ পিছতেই মানে এনেকুৱা হ'ল মানে মই লাইটৰ বিল দিব পৰা নাই নিদিয়াত মানে বিদ্যুৎটো খতম কৰিলে তেনেস্থলততো যেতিয়া ল'ৰাটো পৰীক্ষা কি কৰিব উপায় নাই আৰু কেতিয়াবা চাকিৰ পোহৰত পঢ়ে কেতিয়াবা লেঙৰ পোহৰত পঢ়ে কেতিয়াবা মমকে কিনি দিওঁ এনেকুৱা পৰিস্থিতিত ল'ৰাটোৱে পঢ়িছে কেতিয়াবা ল'ৰাটো এনেকুৱা হয় মানে একো নোখোৱাকৈ সি স্কুলত গুচি আহে কেতিয়াবা এখন কাটা বিস্কুট খায় লাল চাহ একাপ খাই যায় তেনেস্থলত যে আজি মোৰ ল'ৰাটোৱে এইখিনি কৰি বা শংকৰ মাধৱ স্কুলৰ পৰা যে গৌৰৱ কঢ়িয়াই আনি মই পছতীয়া গাঁৱলৈ নিশ্চয় এই আৰু এগৰাকী শিক্ষাৰ্থী আছে আমাৰ সৈতে লাহৰী ঘাটৰ পৰা আহিছে কি নাম তোমাৰ মেৰাজুল ইছলাম তোমাৰ কিমান পাৰ্চেণ্টেজ আৰু কেইটা বিষয়ত তুমি লেটাৰ লাভ মই 6টা বিষয়ত লেটাৰ পাইছোঁ মোৰ পাৰ্চেণ্টেজ 88.33%। তোমাৰ কি কৰে আব্বাই কি কৰে মোৰ দেউতাই দিন হাজিৰা কৰে মোক পঢ়াইছে এতিয়া তুমি ক'ত এডমিশ্যন ল'ব বিচাৰিবা তোমাৰ লক্ষ্য কি কোন শাখাত বিজ্ঞান কলা বাণিজ্য মোৰ দেউতাই দিন হাজিৰা কৰে আৰ্থিক অৱস্থা বেয়া মই ছায়েন্সত পঢ়িম বুলি স্থিৰ কৰিছোঁ কিন্তু মই এতিয়া কোনখন কলেজত এডমিশ্যন ল'ম কি কৰিম সেইটো মই ভাবি পোৱা নাই কাৰণ ছায়েন্সত পঢ়িলে টকাৰ প্ৰয়োজন আছে কিন্তু মোৰ দেউতাকৰ সেইখিনি সামৰ্থ্য নাই সেইকাৰণে মই এতিয়া বৰ্তমান চিন্তিত হৈ আছোঁ ঠিক আছে মই আহিম মই এইখিনি দুটা খবৰ দিব বিচাৰিছোঁ যে লখিমপুৰ আমি আহ্বান জনাইছিলোঁ জিনিয়াছ একাডেমি লখিমপুৰৰ এজন ছাত্ৰক আৰু জিনিয়াছ একাডেমি আমাক জনাইছে যে সেই ছাত্ৰজনক তেওঁলোকে বিনামূলীয়াকৈ পঢ়োৱাৰ আশ্বাস দিছে ধন্যবাদ জনাইছোঁ জিনিয়াছ একাডেমি আৰু মেৰাজুল এই ষ্টুডিঅ'ত কিছু সময় পূৰ্বে মৰিগাঁৱৰ পৰা দেখিছিলোঁ তেওঁলৈ এটা আহিছে যে মিৰাজুল ইছলামক HAB ইনষ্টিটিউটৰ মালিক ভোৰাগাঁৱৰ ৰফিকুল ইছলামে 10,000 টকাৰ সাহায্য দিয়াৰ কথা মোলৈ মেছেজ আহিছে লগতে আৰু কিছুমান খবৰ আছে আমাক দিবৰ প্ৰাঞ্জলে দিব বিৰতিৰ পাছত মই পুনৰ প্ৰাঞ্জললৈ ওচৰলৈ আহিম এটা বিৰতি ল'ম আৰু আমাৰ ইয়াত থকা বিভিন্ন ঠাইত থকা ল'ৰা ছোৱালীবিলাকলৈও ভাল ভাল কিছুমান খবৰ মই পাই আছোঁ পৰৱৰ্তী সময়ত তেওঁলোকক জনাম যেতিয়া এচিডিটিৰ জ্বলনে আমনি কৰে তেতিয়া লওক ইনো কুলিং ইয়াৰ ফাষ্ট কুলিং টেকনলজিয়ে জ্বলন দূৰ কৰে শীতলতাৰ অনুভৱ আনে ইনো কুলিং কাম আৰম্ভ কৰে মাত্ৰ 6 ছেকেণ্ডতে ইনো জীৱন জিয়াওক নন ষ্টপ এই প্ৰমোচন পালে কিন্তু মই নাপালো ৱাই এই TNT লাগিছিল এতিয়া সোধক না ৱাই এয়া কিয় ৱাই ডাবল ৱাইৰেড চেৰে বনোৱা সুপাৰ শক্তি TNT চিমেণ্টৰ সৈতে মজবুত হৈ লাগে ৱৰ্ল্ডৰ লেটেষ্ট টেকনলজিৰে বনোৱা সুপাৰ শক্তি TNT খেলিবলৈ নগলা পিছে আপোনাক বচাব কোনে বচাব কাৰ পৰা এই জেডি মহবোৰৰ পৰা এবাৰ হুমাই ললে ঘৰৰ পৰা ওলোৱা নামেই নলয় জেডি মহ শুনা
যেতিয়া গুড নাইটৰ 50% পাৱাৰ বাঢ়িব তেতিয়া মহে মাত্ৰ ঘৰ নহয় এই পৃথিৱী এৰি পলাব আটাইতকৈ শক্তিশালী গুড নাইট পাৱাৰ এক্টিভ প্লাছ য'ত আছে 50% বেছি পাৱাৰফুল মলিকিউলছ নৰ্মেল মোডে জেদি মহ আঁতৰাই আৰু এক্টিভ মোডে জেদি ৰুজেদি মহ বেছি পাৱাৰ পুশ কৰা বেছি সুখত থাকা গুড নাইট পাৱাৰ এক্টিভ প্লাছ হেংকো ষ্টেইন চেম্পিয়ন জিতাক আঁতৰাই মৰমেৰে এতিয়া 10 টকাৰ পেকতো উপলব্ধ লিভোচিন কেপচুল যি লিভাৰৰ কাৰ্যক্ষমতা বঢ়ায় ব্লাড পিউৰিফাই কৰে আৰু আপোনালৈ যাছে উজ্জ্বল ছাল লিভোচিন আয়ুৰ্বেদিক হেল্থ কেপচুল হেল্ডি লিভাৰ হেল্ডি স্কিন চেঁচা মই ব্যৱহাৰ কৰিছো আপুনি কৰিছেনে ল'ৰা ছোৱালীক গাখীৰ খুৱাবলৈ হ'লে ষ্ট্ৰবেৰী মিহলাই আৰু কিছুমান ল'ৰা ছোৱালীক ওটছ খুৱাবলৈ হ'লে চকলেট কুকিজত লুকুৱাই ব্ৰিটানিয়া নিউট্ৰিচইজ ওটছ কুকিজ এতিয়া চকলেট আৰু আলমণ্ডৰ সৈতে ওটছ খোৱাৰ এক সুস্বাদু উপায় ই হ'ল একনি ষ্টাৰ ইয়াৰ 3-ষ্টেপ একশ্যনে বেক্টেৰিয়াক এটেক কৰে একনি শেষ কৰে আৰু ছালখন ক্লিয়াৰ কৰি তোলে একনি ষ্টাৰ একনিৰ স্পেচিয়েলিষ্ট অলপ পাউট চাওক দিয়ক ডাৰ্ক ফেচ বনাওক আৰু অলপ গ্লেমাৰ স্লেমাৰ হাজমুলা হুজুৰ কোনোমতেহে বাচিছে হুজুৰ হাজমুলা হুজুৰ मैं प्रतिदिन योग करता हूँ इसने मेरा सामर्थ्य और आत्मविश्वास बढ़ाया है आप भी योग अपनाएं स्वस्थ सानंद और ऊर्जावान रहें अंतर्राष्ट्रीय योग दिवस योग संभावनाओं को संभव बनाए সামগ্ৰিক বিকাশ আৰু সুনিশ্চিত ভৱিষ্যতৰ কমাৰ্শাল স্বৰূপ কৃষ্ণকান্ত খনিকৈ জুনিয়ৰ কলেজ জন্মলগ্নৰে পৰা প্ৰথম 10টা স্থানৰ ভিতৰত অভিলেখ অক্ষুণ্ণ ৰখা শিক্ষানুষ্ঠানখনলৈ আপুনিও পঠিয়াব পাৰে সন্তান আপোনাৰ দায়িত্ব আমাৰ কৃষ্ণকান্ত খনিকৈ জুনিয়ৰ কলেজ পাঠশালা বৰপেটা Gas, acidity, indigestion, constipation. Livocin খাওক সুস্থ থাকক Livocin liver and stomach tonic. Best urologist Dr. Amlanjyoti Sharma and team with advanced surgical techniques like 200-watt thulium laser has transformed our urology department to the center of excellence. Introducing first time in Northeast India the 200-watt thulium laser for prostate surgery. Advantages of thulium laser: statistically lower hemoglobin drop, prompt recovery, safer for heart disease related patients. Visit Hayat, you will be glad. Lalganesh, Guwahati. আপোনাৰ ফেভৰেট সানফিষ্ট মাৰি লাইট এতিয়া আহি গ'ল নতুন ষ্টে ফ্ৰেছ পেকত বিস্কুট হৈ ৰয় ৰাউণ্ড আৰু ফ্ৰেছ যাৰ বাবে ই হৈ পৰে আপোনাৰ চাহৰ পাৰফেক্ট পাৰ্টনাৰ সানফিষ্ট মাৰি লাইট চাহ কৰি তোলে সম্পূৰ্ণ খেলিবলৈ নগলা পিছে আপোনাক বচাব কোনে বচাব কাৰ পৰা এই জেদি মহবোৰৰ পৰা এবাৰ হুমাই ললে ঘৰৰ পৰা ওলোৱা নামেই নলয় জেদি মহ শুনা যেতিয়া গুড নাইটৰ 50% পাৱাৰ বাঢ়িব তেতিয়া মহে মাত্ৰ ঘৰ নহয় এই পৃথিৱী এৰি পলাব আটাইতকৈ শক্তিশালী গুড নাইট পাৱাৰ এক্টিভ প্লাছ য'ত আছে 50% বেছি পাৱাৰফুল মলিকিউলছ নৰ্মেল মোডে জেদি মহ আঁতৰাই আৰু এক্টিভ মোডে জেদি ৰুজেদি মহ বেছি পাৱাৰ পুশ কৰা বেছি সুখত থাকা গুড নাইট পাৱাৰ এক্টিভ প্লাছ চেম্পিয়ন সেইজন নহয় যিজন মাথোন শক্তিশালী চেম্পিয়ন সেইজন যাৰ আছে ফ্লেক্সিবিলিটিও প্ৰস্তুত ভূমিকম্প প্ৰতিৰোধ কৰিবলৈ শ্যাম ষ্টীল ফ্লেক্সি ষ্ট্ৰং টিএমটি ৰিবাৰ পুনৰ স্বাগতম আমাৰ এই বিশেষ অনুষ্ঠান ৰিয়েল হিৰোজ আৰু এবাৰ মই প্ৰাঞ্জল ওচৰলৈ পুনৰবাৰ যাব বিচাৰিছোঁ মৰিগাঁৱত নিশ্চয় জেৰি এতিয়াও আমাৰ সৈতে আছে দুইগৰাকী ছাত্ৰ হয় প্ৰাঞ্জল আমি কেইটামান ভাল খবৰ পাইছোঁ প্ৰাঞ্জল প্ৰাঞ্জল আমি কেইটামান ভাল খবৰ যদি পাইছোঁ ইতিমধ্যে মোৰ প্ৰডিউচাৰে জনাইছে আপুনি যদি খবৰকেইটা দিব পাৰে হয় নিশ্চয় জাৰি ভাল খবৰ যথেষ্ট আহিছে কিন্তু এটা ভাল খবৰ আহিছে অভিজিতৰ কাৰণে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে অভিজিতৰ কাৰণে 20,000 টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে নিউজ লাইভৰ এই অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ পিছতে তেওঁ আমালৈ যোগাযোগ কৰিছে আৰু নিশ্চিতভাৱে এই ভাল খবৰ এটা হট অনুষ্ঠানৰ প্ৰতি সঁহাৰি আহিছে জাৰি আৰু মিৰাজুলৰ কাৰণে 10,000 টকা দিছে মই নামটো কৈ দিছিলোঁ ৰফিকুল
ইছলাম প্ৰবেবলি আমাৰ হাতত তেওঁৰ আহিছে আমি সেইটো তেওঁক দিয়াৰ ব্যৱস্থা কৰিম আৰু কেতবোৰ খবৰ আহিছে আমি আশা কৰিম যাতে তেওঁলোকৰ যি সপোন সেই সপোন বাস্তৱত ৰূপায়িত কৰাত যাতে সহায় কৰে তাৰ কাৰণে আমি চেষ্টা কৰিম প্ৰয়াস কৰিম প্ৰাঞ্জল নিশ্চয় জেৰি আচলতে এটা ভাল কামৰ কাৰণে আচলতে মানুহৰ আচলতে যি আশা আৰু যি উদ্যম সেই উদ্যম আচলতে কেতিয়াও শেষ নহয় আচলতে ৰিয়েল হিৰো এই অনুষ্ঠানে তাকে প্ৰমাণ কৰিছে আমি আচলতে এই খবৰসমূহ তেওঁলোকক পোনপটীয়াকৈ আচলতে জনাব বিচাৰোঁ তোমালৈ যিটো ভাল খবৰ আহিছে এই অনুষ্ঠানৰ জৰিয়তে তোমালৈ আৰ্থিক সাহায্য আহিছে তুমি কি ক'ব বিচাৰিবা এই অনুষ্ঠানটোত তুমি নিজে উপস্থিত আছা হয় মৰিগাঁও জিলাৰ বিধায়ক শ্ৰীযুত ৰমাকান্ত দেৱদেৱক মই ধন্যবাদ জনাইছোঁ যে তেখেতে মোলৈ যে 20,000 টকা দি আগবাঢ়িছে তালৈ মই অশেষ ধন্যবাদ জনাইছোঁ আৰু এনেকুৱা এটা মঞ্চ যি ৰিয়েল হিৰো ঠিক আছে প্ৰাঞ্জল মই আপোনাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিম পাছত এটা ফোন কল আছে আপুনি ক'ৰ পৰা কৈছে কি ক'ব বিচাৰে হয় মই হোজাইৰ পৰা ক'লো প্ৰদীপ দেৱনাথ হয় এতিয়া সদ্যহতে 10,000 টকা দিব বিচাৰিছো মানে যিজন এজন ফিমেল কেণ্ডিডেট হ'ব লাগে আৰু সিলেক্টটো আপোনালোকে কৰিব ঠিক আছে ভাল কথা যিজন মানে ভেৰি নিডি হয় আমি ব্যৱস্থা কৰি দিম ফিমেল কেণ্ডিডেট 10,000 টকা আমাৰ লগত আছিলে আমি তেওঁলোকে যোনে আৰু আপোনাক ধন্যবাদ জনাইছোঁ সাহিত্য সভাৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশী আছে আমাৰ লগত ডক্টৰ ৰাজবংশী হয় কওক হয় মই অনুষ্ঠানটোৰ বিষয়ে মই গম পাইছোঁ আমি যিখিনি ছাত্ৰ ছাত্ৰী একেবাৰে সম্বল নাই বা দুখীয়া সেইখিনি ছাত্ৰ ছাত্ৰী যিখিনি আছে এতিয়া আপোনাৰ ষ্টুডিঅ'ত সেই আটাইখিনিৰে আমি অন্ততঃ কিতাপ পত্ৰ যিখিনি লাগে পাঠ্যপুথি বা আনুষংগিক সেইখিনি আমি মানে যোগান ধৰিম মানে সাহিত্য সভাৰ ফালৰ পৰা হয় সাহিত্য সভাৰ ফালৰ পৰা ষ্টুডিঅ'ত থকা আটাইকেইটা ল'ৰাক কিতাপখিনি আপোনালোকে দিয়াৰ ব্যৱস্থা কৰিব হয় ধন্যবাদ জনাইছোঁ ডক্টৰ পৰমানন্দ ৰাজবংশী যে এটলিষ্ট কিতাপখিনি গোটেইকেইটা ছাত্ৰৰ কিতাপ দিয়াৰ সাহিত্য সভাই কৈছে আপোনাক ধন্যবাদ জনাইছোঁ অসম সাহিত্য সভাক ধন্যবাদ জনাইছোঁ মই এবাৰ যাবলৈ বিচাৰিম সমীৰণ দিগন্ত গোলাঘাটত আছে সমীৰণ মই প্ৰাঞ্জলক ধন্যবাদ জনাইছোঁ হয় যাই মই বৰ্তমান গোলাঘাটত আছোঁ হয় মই বৰ্তমান তিনিজন মেধাৱী ছাত্ৰী ৰিয়েল হিৰোজ আমাৰ লগত আছে প্ৰথমতে মই দেখুৱাইছোঁ যে শামীম আখতাৰ 91.16 তেওঁ নাম্বাৰ সৰ্বমুঠ পাৰ্চেণ্টেজ আৰু তাৰপিছত আছে নয়না আখতাৰ আজমিন তেওঁ 89% পাইছে আৰু তাৰপিছত আছে দীপজ্যোতি গগৈ তেওঁ 83% পাইছে মই প্ৰথমতে শামীম আখতাৰৰ ওচৰলৈ আহিছোঁ কেনেকৈ পঢ়িছিলা কি কৰিছিলা আৰু তুমি ভাবিছিলানে তুমি 91.16 নম্বৰ পাম বুলি নমস্কাৰ মোৰ নাম মহম্মদ শামীম আখতাৰ মই মুখোৱা হাইস্কুলৰ পৰা এইবছৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ মুঠ 547 নম্বৰসহ 6টা বিষয়তে লেটাৰ নম্বৰসহ মই 91.16% লাভ কৰিছোঁ আৰু মই যথেষ্ট কষ্টৰ মাজেদি অধ্যয়ন কৰিছিলোঁ যিহেতু আমাৰ গাঁওখনৰ একেবাৰে এটা এমূৰৰ চুকৰ পৰা মই আহিছোঁ আৰু সেই চুকটোৰ পৰাই মই বিভিন্ন কষ্টৰ মাজেৰে আজি অৱস্থাত পাইছোঁহি যিহেতু দেউতাই কি কৰে তোমাৰ মোৰ দেউতাই সাধাৰণ মাছ বেপাৰ কৰে তেওঁ অতি কষ্টৰে মাছৰ ব্যৱসায় কৰিয়ে আমাক পৰিয়ালটো পোহপাল দিয়াৰ লগতে মোক পঢ়োৱাৰ যত্ন কৰিছে বৰ্তমানলৈকে যিমান মোৰ পঢ়াৰ খৰচ দৰকাৰ হৈছে তেওঁ সকলো মোক দিছে কিন্তু ইয়াৰ পিছৰ পৰ্যায়ৰ পৰা মোৰ পঢ়াৰ কিছু অসুবিধা আহি দেখিছোঁ লক্ষ্য কি আছে ক'ত এডমিশ্যন ল'বা কোনটো বিভাগত কোনটো হয় মই ছায়েন্সত পঢ়াৰ বাবে ইচ্ছা কৰোঁ কিন্তু মোৰ আৰ্থিক ব্যৱস্থা বিশেষ সুচল নোহোৱাৰ কাৰণে সেইকাৰণে মই সেই দিশত আগবাঢ়ি যাবৰ কাৰণে অলপ অসুবিধাৰ সন্মুখীন হৈছোঁ আৰু মই গোলাঘাটৰ ডিআৰ কলেজত এডমিশ্যন লোৱাৰ কথা ভাবিছোঁ যিহেতু মই অকণমান শামীম আখতাৰৰ দেউতাক অকণমান উঠি দিয়ক এখেত যদি শামীম আখতাৰৰ দেউতাক মাছ বিক্ৰী কৰে মানুহৰ ঘৰে ঘৰে হয় মই মাছ আনো মাছ 2-4 কেজি আনি পেলাই মই বেচা কিনা কৰোঁ আৰু সেই পইচাৰে মই ল'ৰাকো দিওঁ আৰু মোৰ ঘৰো চলাওঁ
বিশেষ পইচা পাতি মোৰ নাই এতিয়া ল'ৰা উচ্চ শিক্ষাৰ কাৰণে ল'ৰাটো আগবাঢ়ি যিমানখিনি গ'ল মই এতিয়া একো উপায়ে পোৱা নাই তাৰমানে ল'ৰাটোৱে কৈছে যে মই ছায়েন্সত পঢ়িম পঢ়াৰ কাৰণে মোৰ একো উপায়ে দেখা নাই যদি কোনোবাই সহযোগ কৰে বা আৰ্থিক হিচাপত সুবিধা দিয়ে তেতিয়াহ'লে মই আগবাঢ়ি নিবৰ কাৰণে প্ৰস্তুত আছোঁ মই আকৌ আহিছোঁ নয়না আজমিন তেওঁ 89% পাইছে কেনেকৈ বুজিলা তুমি নমস্কাৰ মোৰ নাম মিছ নয়না আজমিন মই মখুৱা হাইস্কুলৰ পৰা এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছোঁ মই 600 নম্বৰৰ ভিতৰত 534 নম্বৰ পাইছোঁ আৰু আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক লৈ ডিষ্টিংশ্যন পাইছোঁ দেউতাই কি কৰে তোমাৰ মোৰ দেউতাই কমাৰ কৰে আৰু দিন হাজিৰা কৰে হৈছিলে যথেষ্টখিনিয়ে কষ্ট হৈছিলে মানে আবাই নোৱাৰিলে ওচৰৰ মানুহক কেতিয়াবা কওঁ যে মোৰ এইখিনি বস্তু নাই বা কেতিয়াবা স্কুলতো কিবা কিতাপ আহে যেতিয়া কেতিয়াবাতো সদায় নাথাকে মোৰ দেউতাৰ হাতত পইচা বা ঘৰতো নাথাকে তেতিয়া মই বৰপাইহঁতৰ ওচৰৰ পৰা আনো যে মোক দিয়কচোন 200 টকা 300 টকা সকলোৱে সহায় কৰিছে মই মেলামৰ জুনিয়ৰ কলেজতে এডমিশ্যন ল'ম বুলি ভাবিছোঁ কলা শাখাত মই দেউতাক আছে অকণমান কমাৰ কৰে আপুনি দা কটাৰী বা কাঁচি এনেকুৱা ধৰণৰবিলাক পিটি আপুনি মানুহক বনাই দিয়ে কিমান কষ্ট হৈছিলে কষ্টটো যথেষ্ট কষ্টই কৰিলোঁ মই মোৰ সৰুৰ পৰাই মানে মই কমাৰ কাম কৰিয়ে মই মানে মোৰ ভাই ভণ্টিকেইটাকো ডাঙৰ দীঘল কৰিলোঁ মোৰ আবা মানে কি প্ৰায় 20 বছৰ আগতে ঢুকাল তেতিয়াৰ পৰা আমি আহিবলৈ চেষ্টা কৰিম আৰু এগৰাকী আছিলে নেকি তাতে আমি আহিবলৈ চেষ্টা কৰিম সমীৰণৰ ওচৰলৈ এটা মই সৰু বিৰতি ল'ম আৰু বিৰতিলৈ যোৱাৰ আগতে কৈছোঁ যে অভূতপূৰ্ব আমি সঁহাৰি লাভ কৰিছোঁ বিভিন্ন নিউজ লাইভৰ দৰ্শকে আমাক ফোন যোগে বিভিন্নজনক সহায় কৰাৰ কথা আশ্বাস দিছে অসম সাহিত্য সভাই গোটেইকেইজন ছাত্ৰ আমাৰ ষ্টুডিঅ'ত থকাৰ কিতাপৰ কথা কৈছে এটা ফোন কল আছে আপোনাৰ পৰিচয়টো দিব আৰু কি ক'ব বিচাৰে হয় আপুনি কওক আপুনি কি ক'ব বিচাৰে হয় 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 মই তপন পাঠকে ক'লো হয় মোৰ কথা হ'ল কি মই এতিয়ালৈকে দেখি আছোঁ আটাইকেইজনকে কোনোবা কিবা সাহায্য দি আছে কিন্তু দুলীয়াজনৰ সেই ছাত্ৰীগৰাকীক কোনো একো কোৱা নাই কোনজনক চ' দুলীয়াজনৰ এগৰাকী ছাত্ৰী আপোনালোকৰ লগত দেখাইছিলে মই নামটো পাহৰিলোঁ দুলীয়াজনৰ এতিয়ালৈকে নাই এতিয়ালৈকে দুলীয়াজনৰ সাংবাদিকৰ পৰা মই অলপ আগতে দেখিছিলোঁ টিভিত দেখিছিলোঁ চশমা পিন্ধা ছাত্ৰী এগৰাকী আছিলে তাৰ ঘৰৰ অৱস্থা খুব বেয়া আচ্ছা কওকচোন হয় মই তেখেতৰ কিতাপৰ দেখি তেখেতক কিতাপখিনি মই কিনি দিম বুলি মই আৰু মোৰ প্ৰেয়সীয়ে একেলগে ৰিমজিম ভূঞা তেখেতৰ নাম আমি কিতাপখিনি দিম বুলি দুয়োটাই এক্ট লৈছিলোঁ মই স্পাৰ্কলিং এক্টৰ ঠিক আছে আমি আপোনাৰ পৰা আপোনাক লৈ দুলীয়াজনৰ মোৰ সাংবাদিকৰ জৰিয়তে সেই ছাত্ৰীগৰাকীক আমি কিতাপখিনি দিয়াৰ ব্যৱস্থা কৰাই দিম আপোনাক ধন্যবাদ জনাইছোঁ এটা বিৰতিৰ পাছত আমি পুনৰ উভতি আহিম মই এবাৰ নগাঁৱলৈ যাব বিচাৰিছোঁ মৰাঝাৰলৈ যাব বিচাৰিছোঁ মোৰ নগাঁৱৰ সতীৰ্থ সাংবাদিক মানৱ আছে আৰু মানৱৰ লগত এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰী আছে মই মানৱৰ জৰিয়তে পৰিচয় কৰাই দিব বিচাৰিছোঁ হয় মোৰ লগত আছে জেবিন কোচিৰ প্ৰথমতে চিনাকি কৰিছোঁ জেবিন কোচিৰে হয় আৰু তেওঁ ভৰিৰে লিখি মেট্ৰিকৰ পৰীক্ষাত প্ৰথম ডিভিজন বিভাগ পাইছে আৰু প্ৰথমতে তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ তোমাৰ নামটো কোৱা আৰু প্ৰথম বিভাগত মোৰ নাম জেবিন কোচৰ হয় তুমি কেনেকৈ দৰে লিখিছিলা পৰীক্ষাত মই ভৰিৰে লিখিছিলোঁ কেতিয়াৰ পৰা লিখি আছা তুমি সৰুৰে পৰা লিখি আছা হয় কি প্ৰথম বিভাগ পাইছা তুমি হয় তুমি কি পঢ়িব বিচাৰা মই এতিয়া সিদ্ধান্ত লোৱা নাই পিছত ল'ম কিয় সিদ্ধান্ত ল'ব পৰা নাই গাড়ী চলাই অটো চলাই হয় মই দেউতাকৰ ওচৰলৈ যাব বিচাৰিছোঁ কি কৰে তাৰপিছত কেনেদৰে তেওঁ সৰুৰ পৰা পঢ়িছে সৰুৰ পৰা মানে যেতিয়া মানে সেই জন্ম হোৱাৰ পিছত মানে যেতিয়া মানে সেই উপলক্ষ হৈছে পঢ়াত তেতিয়া মানে মাটিত মানে লিখা পঢ়া কৰি আছে তাত মানে মই বিচাৰিছোঁ যে মানে ছোৱালীজনী মানে এতিয়া পঢ়িব সেইকাৰণে মই মেডাম আফচানা মেডামৰ ওচৰত মই গৈছিলোঁ মানে মোৰ পৰিজন মানে পঢ়িব এই আফচানা মেডামে ক'লে ঠিক আছে মই এতিয়া মই স্কুলত ভৰ্তি কৰিম কৰাৰ পিছত মানে মই এইচ এছ চি সব কিছু মানে মই জিম্মাদাৰী হিচাপে মই পঢ়াই যাম
এতিয়ালৈকে মানে ওৱানৰ পৰা প্ৰধান শিক্ষক কেইজনী বিচাৰে যিগৰাকীয়ে সৰুৰ পৰা তেওঁক সহায় কৰি আছে তেখেতৰ তেওঁৰ পৰা কি ক'ব বিচাৰে? নমস্কাৰ, নিউজ লাইভৰ হেৰিলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, জেবিন কৌশৰ মই 7 বছৰৰ পৰা পাইছোঁ আৰু তাইৰ মাকে মোৰ ঘৰত লৈ গৈছিলে। মই এইখিনিতে মানৱ মই কেইটামান ঘোষণা কৰিব বিচাৰিছোঁ। মানৱ ৰেজাউল কৰিম চৌধুৰী, তেওঁ অগপৰ হোজাই জিলাৰ সমিতিৰ সভাপতি। তেওঁ জেবিন কৌশৰলৈ 50,000 টকা দিয়াৰ কথা কৈছে। লগতে মুৰাঝাৰ জিলাৰ জেবিন কৌশৰক 10,000 টকা দিয়াৰ কথা কৈছে বিলাল উদ্দিন, তেওঁ বিজেপিৰ সংখ্যালঘু নেতা। 5,000 দিয়াৰ কথা কৈছে অজিত টেৰাং, তেওঁ মুৰাঝাৰ থানাৰ OC হয়। এনেধৰণে কেতবোৰ ভাল খবৰ জেবিনলৈ আহিছে, আপুনি তেওঁক এই খবৰখিনি দিব পাৰে। হয়, তোমাৰ ৰেজাউল কৰিমে তেখেতে 50,000 টকা দিব আৰু ইয়াতে উপস্থিত আছে বিলাউল উদ্দিন, তেখেতে 10,000 টকা দিব আৰু মুৰাজাৰ থানাৰ OC তেখেতে ইতিমধ্যে যোজনা কৰিছে তেওঁ 5,000 টকা দিব। কি ক'ব বিচাৰা তুমি? মানে তোমাৰ মই সকলোক ধন্যবাদ জ্ঞাপন কৰিলোঁ মোৰ কাৰণে। ডক্টৰ ৰেজাক মাজাক তেওঁ 5,000 টকা দিব আৰু আমি যাব বিচাৰিছোঁ ইয়াৰ জ্যেষ্ঠ লোকসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ। আৰু কি ক'ব বিচাৰে আপুনি? যেতিয়া তেওঁ ভৰি হাতকেইটা ইতিমধ্যে তেওঁ কিছু অসুস্থ হৈ আছে, এতিয়াও মাজে মাজে ঠাণ্ডাৰ দিনত কিছু অসুবিধা হয়। মই প্ৰফেশ্যনেল এজন হাইস্কুলৰ শিক্ষক। মেডামে মোক এবাৰ ৰিকুৱেষ্ট কৰিছিল যে ছায়েন্সৰ ক্লাছ 5-7টা মান কৰি দিবৰ কাৰণে। মই তেতিয়া ছোৱালীজনক যেতিয়া পঢ়াইছোঁ, তাইৰ অদম্য যিখিনি তাৰমানে স্পৃহা পঢ়াৰ প্ৰতি দেখি মই ষ্ট্ৰেঞ্জ মানিছোঁ আৰু তাইক মই আশা পোষণ কৰিলোঁ যে কিন্তু আমাৰ এই অনুষ্ঠানৰ জৰিয়তে তেওঁক সহায়ৰ হাত আগবঢ়োৱাৰ বাবে প্ৰতিগৰাকী আমাৰ দৰ্শকক ধন্যবাদ জনাইছোঁ আৰু আমি জেবিন কৌশৰক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে তেওঁ শাৰীৰিক যি বাধা তেওঁ নেওচি ভৰিৰে লিখি ফাৰ্ষ্ট ডিভিজনত উত্তীৰ্ণ হৈছে। চ' প্ৰতিগৰাকী দৰ্শকৰ বাবে এটা প্ৰেৰণা, ইনস্পিৰেশ্যন। চ' জেবিন কৌশৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। মানৱ, আপোনাক ধন্যবাদ জনাইছোঁ। মই এবাৰ পুনৰ সমীৰণ দিগন্তৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপোনাৰ লগত আৰু এগৰাকী দুগৰাকী ছাত্ৰ ছাত্ৰী আছিলে, থাকি গৈছিলে, আপোনাৰ সংযোগ বিচ্ছিন্ন হৈছিলে। হয় জাৰি, মই এগৰাকী ষ্টুডেণ্ট আছে দীপজ্যোতি গগৈ, 83% পাইছে। কেনেকৈ পঢ়িছিলা তুমি আৰু তোমাৰ ভৱিষ্যতৰ লক্ষ্য কি? প্ৰথমতে মই নিউজ লাইভ আৰু এই অনুষ্ঠানটো প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব গৈছোঁ, কিয়নো মোৰ দৰে বহুতো দৰিদ্ৰ ল'ৰা ছোৱালী এনেকৈ সহায় হাত আগবঢ়াইছে। মোৰ নাম দীপজ্যোতি গগৈ, মই হাবিচাৰপথাৰ হাইস্কুলৰ পৰা মই ফাৰ্ষ্ট ডিভিজন 5টা লেটাৰ পাছ কৰিছোঁ। মোৰ পঢ়া তথা মোৰ ঘৰৰ পঢ়া সময়ত বহুত কষ্ট হৈছে। ঘৰৰ দেউতাও দিন হাজিৰা কৰে আৰু খেতি মাটি আধি খেতি কৰে আৰু সেনেকৈ ঘৰ পোহপাল দিছে। ঘৰখনৰ অকল দেউতাই হাজিৰা কৰি পেলাই অকল খেতি কৰি পোহপাল কৰিব লগা হৈছে, সেইকাৰণে যথেষ্ট কষ্ট হৈছে। দেউতাই নোৱাৰাত আমাৰ দাদাও ডাঙৰ দাদাও আমাৰ মানে বহুত কষ্ট কৰিব লগা হৈছে। হয়, সমীৰণ, আপোনাক ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিম যাতে আমাৰ যিসকল দৰ্শকে ইতিমধ্যে আমাক ফোন যোগে যোগাযোগ কৰিছে, আমি তেওঁলোকক যিমান পাৰোঁ তাৰ মাজেৰে সহায় কৰাৰ চেষ্টা কৰিম। আমি ৰঞ্জিত দত্ত আছে, টিংখাঙত আছে, আমি ৰঞ্জিতৰ ওচৰলৈ যাব বিচাৰিছোঁ। হয় জাৰিৰ, মই আছোঁ টিংখাঙত উপস্থিত আছোঁ। টিংখাঙত 3জন ৰিয়েল হিৰ' যিজনক কোৱা হৈছে তেওঁলোকে ইয়াত উপস্থিত আছে। তেওঁলোকৰ ওচৰত যাম, মই তেওঁলোকৰ নাম সুধিব বিচাৰিম, তেওঁলোকে কেইটা লেটাৰ পাইছে সুধিব বিচাৰিম আৰু তেওঁলোকৰ ভৱিষ্যতে কি কৰিব বিচাৰিছে সেয়া সুধিব বিচাৰিম। নমস্কাৰ, মোৰ নাম শ্ৰীমতী লিখিতা দাস, মই 5টা বিষয়ত লেটাৰ পাইছোঁ। আৰু তুমি ভৱিষ্যতে কি হোৱা আশা কৰিছা? ভৱিষ্যতে মই এজন ডক্টৰ হ'ব বিচাৰিছোঁ। তোমাৰ ঘৰত কোনে কোনে কি কাম কৰে? ঘৰত দেউতাই একো কৰিব নোৱাৰে, দেউতাৰ বেমাৰ, আৰু মায়ে ফেক্টৰীত কাম কৰে, দিন হাজিৰা। ফেক্টৰী, চাহ ফেক্টৰী। অঁ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী মল্লিকা বৰুৱা। তুমি কেইটা লেটাৰ পাইছা? মই 6টা বিষয়তে লেটাৰ পাইছোঁ। আৰু কি পঢ়িবা আগলৈ কি কৰিবা? মই এই বিদ্যালয়তে পঢ়ি স্কুলখনৰ নাম আৰু উজ্জ্বলাই তুলিব বিচাৰোঁ, কিন্তু এই বিদ্যালয়ত যিহেতু সকলো ছাবজেক্ট নাই, মই সেইকাৰণে ভাবি চাই লওঁ। তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা, দেউতা, ককা, আইতা, দাদা এজন আৰু মই। মাহঁতে কি কৰে? দেউতাই ব্যৱসায় কৰে, সৰু সুৰা মানে কুকুৰা, ছাগলী বজাৰত বিক্ৰী কৰে। তেনেকৈ তুমি পঢ়ি আছোঁ। আৰু নতুনকৈ যেতিয়া পঢ়িবা তুমি, তোমাৰ আৰ্থিক অৱস্থা সুচল হ'ব পাৰিবাগে?
দেউতাহঁতে চেষ্টা কৰিব নোৱাৰিলে সহায় ল'ব লাগিব বেলেগ তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী বিনয় দত্ত আৰু তুমি কেইটা লেটাৰ পাইছিলা মই 6টা বিষয়তে লেটাৰ পাইছোঁ এই অনাগত দিনত কিহত পঢ়িম বুলি ভাবিছা মই বিজ্ঞান শাখাত পঢ়িব বিচাৰোঁ হয় তোমাৰ ঘৰত কোন কোন আছে ঘৰত মা দেউতা মই আৰু বা এজনী দেউতাই কি কৰে দেউতাই কাঠ মিস্ত্ৰী পকা মিস্ত্ৰী আৰু খেতি বাতি কৰে আচ্ছা জাৰি এইখিনিতে আৰু এটা কথা এইজন যিজন ল'ৰা তেওঁ দেউতাকে কাঠ মিস্ত্ৰী কৰে তেওঁ ঘৰত আছে তেওঁ দেউতাকে হাঁহ পাৰ কুকুৰা ইত্যাদি বিক্ৰী কৰে আৰু আছে পিতৃ ৰোগীয়া কিন্তু মাকে চাহ ফেক্টৰীত কাম কৰে আৰু এইদৰে তেওঁলোকক এই অৱস্থালৈ আনিছে আৰু আশা কৰিছে যে তেওঁলোকে আগন্তুক দিনত আৰু আগুৱাই যাব কিন্তু ইতিমধ্যে গাঁওবাসী ইয়াত আছে ন জাৰিৰ মই দেখুৱাব বিচাৰোঁ গোটেই গাঁওবাসী আচলতে সকলোৱে আশাৰে আছে এই তিনিজন যুৱক যুৱতীৰ প্ৰতি কিমান আশা কৰিছে আমি এইখিনিতে জাৰি যদি 1 মিনিট সময় পাওঁ আপকুৰ সভাপতি আছে ৰাজ্যিক সভাপতি আছে তেওঁ সুধিব বিচাৰোঁ কি ক'ব এই গোটেই বিষয়বিলাক যি নিউজ লাইভে যিটো কাম কৰিব বিচাৰিছে আপোনালোকে কি ক'ব বিচাৰে হয় টিংখাঙৰ এই ধমন ভিতৰুৱা গাঁও আৰু বোকাত পদুম ফুলে এই কথাটো আজি প্ৰতিপন্ন হৈছে কাৰণ যথেষ্ট সংগ্ৰাম কৰি এই ভিতৰুৱা গ্ৰামাঞ্চলৰ পৰা অতি কষ্ট কৰি সংগ্ৰাম কৰি আজি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আৰু এই গাঁওবাসী অতি উৎফুল্লিত আৰু গোটেই সমগ্ৰ ৰাইজ আজি ওলাই আহিছে আৰু নিউজ লাইভৰ যি প্ৰয়াস এই প্ৰয়াস সঁচাই খুবেই আদৰণীয় আৰু আমি আশা কৰিম নিউজ লাইভৰ এই প্ৰয়াস জয়যাত্ৰা অব্যাহত থাকক আৰু এনেদৰে যিটো মানে মেধাৰ বিস্ফোৰণ হয় আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ প্ৰয়াস অব্যাহত থাকিব আৰু নিউজ লাইভৰ সমূহ দৰ্শকক আমি ধন্যবাদ জনাইছোঁ তেওঁলোকে যিমান পাৰে সহায় কৰাৰ আশ্বাস দিছে আৰু আমি চেষ্টা কৰিম যাতে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক যিসকল ছাত্ৰ ছাত্ৰীয়ে ডাইৰেক্টলি স্পন্সৰশ্বিপ পোৱা নাই আমি আমাৰ দৰ্শকে যি অনুদান বা যি সাহায্য দিম বুলি আশ্বাস দিছে তাৰ পৰা আমি তেওঁলোকক আমি ভাগ কৰি দিয়াৰ আমি সেই দায়িত্বটো লৈছোঁ লগতে ষ্টুডিঅ'ত থকা প্ৰতিগৰাকী ছাত্ৰক অসম সাহিত্য সভাই কিতাপ দিয়াৰ কথা কৈছে এজন দুজনক পঢ়োৱাৰ কথা আশ্বাস দিছে কেইজনমানৰ ইতিমধ্যে দায়িত্ব লোৱা হৈছে প্ৰতিগৰাকী দৰ্শকক প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক ধন্যবাদ জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু আমি আশা কৰিম যাতে আপোনালোকে আমাৰ এই অনুষ্ঠানক আৰু আগলৈও সহায় সহযোগিতা আশীৰ্বাদ কৰি যাব আমাৰ প্ৰয়াস আমাৰ এই যাত্ৰা অব্যাহত থাকিব পুনৰ অভিনন্দন জনাই কৃতি ছাত্ৰ ছাত্ৰীলৈ মোৰ এই অনুষ্ঠান ৰিয়েল হিৰোজ ইয়াতে সমাপ্তি কৰিছোঁ ধন্যবাদ শুভৰাত্ৰি